নমস্কাৰ বন্ধু বান্ধৱীসকল, জিৰাগীতিলৈ আপোনালোকক স্বাগতম। আমি কৰ্মগতভাৱে আসাম হিষ্ট্ৰী আলোচনা কৰি আছোঁ। এতিয়ালৈকে আহোম ৰাজ্য সম্পূৰ্ণৰূপে আলোচনা কৰা হৈ গ'ল। আহোমসকলৰ শাসনৰ পাছৰ পৰা আমি আসাম হিষ্ট্ৰীক আধুনিক অসমৰ ভিতৰত অন্তৰ্ভুক্ত কৰিব পাৰোঁ। আধুনিক অসম আলোচনা কৰাৰ আগতে আমি অকণমান আগৰ পৰা মনত পেলাই ল'ব লাগিব। আমি এতিয়ালৈকে পাই আহিছিলোঁ যে 1819 চনৰ পৰা 1824 চনলৈকে 5 বছৰ আমাৰ ইয়াত মানে শাসন কৰি আছিলে। আমি আগতে আহোম ৰাজ্য পঢ়োঁতে ৰাজেশ্বৰ সিংহ পাই আহিছিলোঁ ন। সেই ৰাজেশ্বৰ সিংহৰ সময়ত আমাৰ কি হৈছিলে, লতাকটা ৰণ আছিলে। এইখিনি মই এইকাৰণে কৈ দিছোঁ, আপোনালোকে মানে লিংক কৰিব পাৰিব কেনেকৈ কি হ'ল। যেতিয়া লতাকটা ৰণ হৈছিলে সেই সময়ৰ ৰজা আছিলে, মণিপুৰৰ ৰজা আছিলে জয় সিং। মানে আমাৰ এই ৰাজেশ্বৰ সিংহই যে বিয়া পাতিছিলে কুৰংগ নয়নীৰ দেউতাক আছিলে জয় সিং। তেওঁৰ 5জন পুতেক আছিলে। ঠিক আছে, সেই 5জন পুতেকৰ মাজত কি হ'ল, যেতিয়া জয় সিং মৰিলে, মৰাৰ পাছত তেওঁলোকৰ প্ৰত্যেকজনে মানে সিংহাসন প্ৰত্যেকজনকে লাগে, সেইলৈ তেওঁলোকৰ মাজত চিঞৰ বাখৰ হ'ল। আৰু সেই বিদ্ৰোহতে 2জন পুতেকৰ মৃত্যু হ'ল। মানে ইজনক সিংহাসন লাগে সিজনক সিংহাসন লাগে, তেনেকৈ 2জনৰ মৃত্যু হ'ল। তাৰপাছত জীয়াই থাকিলে সুৰজিত, মাৰজিত আৰু গম্ভীৰ সিংহ। অ'কে, এই মাৰজিত বোলাজনে কি কৰিলে, তেওঁক সিংহাসনত মানে বহুৱাবৰ কাৰণে মানৰ সহায় ল'লে। মানক ক'লে যে মোক সহায় কৰা, মোক সিংহাসনখন তোমালোকে দিয়াই দিয়া। তেতিয়া এই মানে যেতিয়া আক্ৰমণ কৰিলে মণিপুৰত, তেতিয়া এই সুৰজিত আৰু গম্ভীৰ সিংহ কছাৰী ৰাজ্যলৈ পলাই গুচি যায়। আৰু কছাৰী ৰাজ্যৰ সেই সময়ৰ ৰজা আছিলে গোবিন্দ চন্দ্ৰ। যেতিয়া এই দুজন গৈ কছাৰী ৰাজ্য পালেগৈ, তেতিয়া কি কৰিলে, মানে গৈ কছাৰী ৰাজ্য আক্ৰমণ কৰি দিলে। আৰু তেতিয়া সেই আক্ৰমণক বাধা দিব নোৱাৰি গোবিন্দ সিং পলাই গুচি গ'ল। পলাই গৈ পেলাই তেওঁ বৰ্তমান বাংলাদেশৰ চিলেট পালেগৈ। আৰু চিলেটত সেই সময়ত ব্ৰিটিছৰ শাসন আছিলে আৰু ব্ৰিটিছৰ সহায় বিচাৰিলে। ইয়াৰ পাছত ক্ৰমে ব্ৰিটিছ আৰু মানৰ 4বাৰ যুদ্ধ হ'ব। আমি সেইখিনি পাম। এতিয়া জাষ্ট মই থুলমূলকৈ আপোনালোকক এইখিনি কৈ দিছোঁ কাৰণে ইটোৰ লগত সিটো লিংক কৰিব পাৰিব, কেনেকৈ আকৌ ইংৰাজসকলে আমাৰ অসমলৈ আহিলে। ঠিক আছে, আজিৰ পৰা আমি মডাৰ্ণ হিষ্ট্ৰী আলোচনা কৰিম। মডাৰ্ণ হিষ্ট্ৰী বুলি কওঁতে আমি মডাৰ্ণ হিষ্ট্ৰীৰ সময়ছোৱাকো মানে এই আধুনিক অসমৰ সময়ছোৱাকো 2টা ভাগত ভাগ কৰি ল'ব পাৰোঁ। সেইটো হৈছে এটা কলনিয়েল এৰা, সেইটো 1826 চনৰ পৰা 1947 চনলৈকে, যেতিয়া মানে ব্ৰিটিছে আমাৰ অসমত শাসন কৰি আছিলে, সেই সময়ছোৱা কলনিয়েল এৰাৰ ভিতৰত অন্তৰ্ভুক্ত হ'ব। আৰু যেতিয়া ব্ৰিটিছে 1947 চনৰ পিছত যেতিয়া ব্ৰিটিছ গুচি গ'ল, ভাৰতখন স্বাধীন হ'ল, সেইখন আমাৰ পষ্ট কলনিয়েল এৰাত আহিব। ফাৰ্ষ্ট কলনিয়েল এৰা 1826 পৰা 1947 চনলৈকে। কলনিয়েল এৰা বুলি ক'লে আমাৰ ফাৰ্ষ্টতে মনলৈ আহিব ইয়াণ্ডাবু সন্ধি। ঠিক আছে, এই ইয়াণ্ডাবু সন্ধিখন কেনেকৈ হ'ল, কাৰ কাৰ মাজত হ'ল, আমি সকলোবিলাক এতিয়া আলোচনা কৰিম। যেতিয়া আমি সেইখিনি পালোঁ, গোবিন্দ চন্দ্ৰই যেতিয়া ইংৰাজৰ সহায় বিচাৰিলে, ইংৰাজসকলে আহি মানসকলৰ ওপৰত আক্ৰমণ কৰিলে। তেনেকৈ মানসকলৰ আৰু ইংৰাজসকলৰ মাজত 4 জেগাত যুদ্ধ হৈছিলে। সেইকেইটা হৈছে ব্ৰহ্মপুত্ৰ উপত্যকা বা আহোম ৰাজ্যত, সেইখন ফাৰ্ষ্ট যুদ্ধ হৈছিলে। আৰু সেইখন হৈছিলে 1824 চনত। তাৰপাছত কাছাৰ ৰাজ্যত, তাৰপাছত যুদ্ধ হ'ল মণিপুৰত, তাৰপাছত যুদ্ধ হ'ল বৰ্মা অৰ্থাৎ বৰ্তমানৰ ম্যানমাৰত। এই ম্যানমাৰতে মানে ইয়াণ্ডাবু নামৰ এখন জেগা আছিলে, সেই জেগাতে যুদ্ধ হৈছিলে। আৰু সেই যুদ্ধত মানে প্ৰত্যেকবাৰেই মানসকল হাৰি আছে। আৰু হাৰি হাৰি শেষত মানে তেওঁলোকে যেতিয়া ইয়াণ্ডাবুত অৰ্থাৎ ম্যানমাৰৰ যোনখন ইয়াণ্ডাবু নামৰ জেগাত যুদ্ধ হৈছিলে, সেই সময়ত তেওঁলোকে মানে পূৰা বশ্যতা স্বীকাৰ কৰি দিয়ে আৰু আমি ইমান যুদ্ধ কৰিব নোৱাৰোঁ। সেইকাৰণে মান ৰজাই কি কৰিলে, যে আমি এখন সন্ধি কৰোঁ বা চুক্তি কৰোঁ, যাতে আমাৰ মাজত আৰু যুদ্ধ নহয়, শান্তি হয়। সেই অনুসৰি 1826 চনৰ 24 ফেব্ৰুৱাৰীত ব্ৰিটিছ আৰু বাৰ্মিছসকলৰ মাজত ইয়াণ্ডাবু সন্ধি হয়। ঠিক আছে, বহুত ইম্পৰ্টেণ্ট দেই। ইয়াণ্ডাবু সন্ধি কেতিয়া হৈছিলে আৰু কাৰ কাৰ মাজত হৈছিলে, এই কাৰ কাৰ মাজত হৈছিলে এডিআৰই এক্সামত আহিছিলে এবাৰ। ঠিক আছে, সেইটো মনত ৰাখিব। ইয়াত ইংৰাজ বুলি ক'লে ইষ্ট ইণ্ডিয়া কোম্পানীৰ কথা আহিব। তেওঁলোকৰ ইষ্ট ইণ্ডিয়া কোম্পানীৰ মাজতে হৈছিলে। ঠিক আছে, তেওঁলোকৰ ইংৰাজসকলৰ কাৰণে সেইটো ইংৰাজ বুলিয়ে কোৱা হৈছে। ইয়াণ্ডাবু সন্ধিৰ চুক্তিসমূহ, এই ইয়াণ্ডাবু সন্ধিখনত কি কি আছিলে, ব্ৰিটিছ আৰু মানুহসকলৰ মাজত শান্তি আৰু বন্ধুত্বপূৰ্ণ স্থায়ী সম্পৰ্ক বজাই ৰখা, তেওঁলোকৰ মাজত বন্ধুত্ব সম্পৰ্ক স্থাপন হ'ল। অসম আৰু মণিপুৰৰ অঞ্চলত ইষ্ট ইণ্ডিয়া কোম্পানীৰ কবলত পৰিল। অ'কে, মানে তাত আৰু মানে শাসন কৰিব নোৱাৰিব। মান ৰজাক কছাৰী আৰু জয়ন্তীয়া ৰাজ্যৰ প্ৰতি দেখুওৱা আচৰণ বন্ধ কৰিবলৈ ক'লে। কছাৰী আৰু জয়ন্তীয়া ৰাজ্যৰ সমূহত মানে কোনো হস্তক্ষেপ কৰিব নোৱাৰিব। আৰু অসম আৰু মণিপুৰ ইংৰাজে শাসন কৰিব। এই কছাৰী ৰজা
সিঙে গৈ পেলাইতো তেওঁলোকৰ ব্ৰিটিছৰ সহায় বিচাৰিছিলে ন সেইকাৰণে তেওঁলোকক মানক হস্তক্ষেপ কৰিবলৈ মানা কৰিলে তাৰপিছত আহিলে মানসকলে যুদ্ধত ক্ষতিপূৰণ হিচাপে ইষ্ট ইণ্ডিয়া কোম্পানীক 10 লাখ পাউণ্ড বা $1 মিলিয়ন দিবলৈ সন্মত হ'ল ওকে তাৰপিছত আহিলে ইষ্ট ইণ্ডিয়া কোম্পানীৰ অধিকাৰীসকলক বাৰ্মিছৰ ৰাজধানী অৰ্থাৎ আভাত বাহৰ পাতিবলৈ অনুমতি দিব লাগিব মানে ইংৰাজসকলৰ যেতিয়া আহা যোৱা কৰিব ইয়াত থাকিবলৈ তেওঁলোকক সুবিধা কৰি দিব লাগিব কিবা প্ৰয়োজন হ'লে দিব লাগিব মানে গোটেই হেইখন আমাৰ যোনখন ইয়াণ্ডাবু সন্ধি হৈ আছিল ইংৰাজৰ পক্ষে আছিল ইংৰাজসকলে আৰু ইংৰাজসকলেতো মানুহসকলক হৰুৱাইছিল ন সেইকাৰণে তেওঁলোকৰ পক্ষতে লৈ পেলাই চুক্তি হৈছিল ইয়াৰ পাছত আহো ইয়াণ্ডাবুৰ সন্ধিৰ ফলাফল এই সন্ধিখন কৰাৰ পাছত কি হ'ল কোম্পানীয়ে ৰজা গোবিন্দ চন্দ্ৰ কাছাৰৰ ৰজা যিজনে তেওঁক সহায় বিচাৰিছিলেগে তেওঁক কছাৰৰ ৰজা হিচাপে ৰাখিলে মানে তেওঁলোক কৰ্তলীয়া ৰজা আৰু তাৰপিছত ৰজা ৰাম সিংহক জয়ন্তীয়া ৰজা পাতিলে আৰু গম্ভীৰ সিংহ যিজন মণিপুৰৰ আছিল তেওঁক মণিপুৰৰ শাসন কৰিবলৈ অনুমতি দিয়ে ঠিক আছে কিন্তু অসমৰ কথা ইয়াত একো বিশেষ উল্লেখ নাথাকিলে যোনটো অসম বুলি বা আহোমৰ ৰাজ্যৰ যোনটো এৰিয়া আছিল সেই বিষয়ে একো উল্লেখ নাথাকিলে কেৱল কাছাৰৰ ৰজা পাতিলে গোবিন্দ চন্দ্ৰক ৰামসিংহক পাতিলে জয়ন্তীয়া ৰজা আৰু গম্ভীৰ সিংহক পাতিলে মণিপুৰৰ শাসক আহোম ৰাজ্যৰ প্ৰতিনিধিক কোনো ধৰণৰ অধিকাৰ আগবঢ়াৰ পৰা ইষ্ট ইণ্ডিয়া কোম্পানী বিৰত থাকিলে মানে ইয়াত আৰু অসমৰ কথা একো উল্লেখ নকৰিলে চুক্তিখনত অসমৰ কথা একো উল্লেখ নাথাকিলে বুলি এনেকুৱা নহয় যে ব্ৰিটিছসকল অসমৰ পৰা গুচি যাব অসমক মানে ৰজাৰ হাতত দি গুচি যাব তেওঁলোকেতো তেনেকুৱা নহয় তেওঁলোকে ইষ্ট ইণ্ডিয়া কোম্পানী ইয়াত ব্যৱসায় কৰিব লাগিব তেওঁলোকৰ প্ৰফিট হ'ব লাগিব তাৰ পাছতে আৰু আমাৰ অসমত ব্ৰিটিছৰ শাসন আৰম্ভ হৈ যায় প্ৰশাসনৰ সুবিধাৰ বাবে ব্ৰিটিছে অসমখনক দুটা ভাগত বিভক্ত কৰিছিলে সেইকেইটা হ'ল পশ্চিম বা নামনি অসম পূব বা উজনি অসম এই উজনি অসম নামনি অসম আমি যে এতিয়া কওঁ আমাৰ মানে উজনি অসমৰ আমুক নামনি অসমৰ আমুক আমি যে আমাৰ নিজৰ মাজতে কাজিয়া কৰোঁ সেইটো অন্যৰ অৱদান নাছিলে সেইটো আমাৰ গোটেই নামনি অসম উজনি অসম লগাই গোটেইখনে আমাৰ অসম আছিলে সেইখন আহোম ৰাজ্য আছিলে কিন্তু যেতিয়া ব্ৰিটিছ আহিলে তেওঁলোকে সেই দুটা ভাগত বিভক্ত কৰি পেলালে মানে এখন উজনি হ'ল এখন নামনি হ'ল এই তেওঁলোকৰ সীমাটো কোন আছিলে কোন জেগাত আছিলে বিশ্বনাথত মানে তেজপুৰৰ যোনখন বিশ্বনাথ আছিলে সেইখন সীমা আছিলে তাৰ পৰা ইফালৰখিনি গুৱাহাটীৰ ফালৰখিনি নামনি অসম আৰু বিশ্বনাথৰ পৰা এফালে শিৱসাগৰলৈকে মানে ইফালৰখিনি হৈছে উজনি অসম নামনি অসমৰ গুৱাহাটীক মুখ্য কাৰ্যালয় হিচাপে লৈ গুৱাহাটীত মানে তেওঁলোকৰ মুখ্য কাৰ্যালয় আছিলে আৰু জ্যেষ্ঠ আয়ুক্ত আছিলে ডেভিড স্কট মানে তেওঁ গোটেই অসমখনৰে আয়ুক্ত আছিলে তেওঁক সেইকাৰণে সিনিয়ৰ কমিশনাৰ বা জ্যেষ্ঠ আয়ুক্ত বুলি কয় তাৰ মুখ্য কাৰ্যালয় আছিলে গুৱাহাটী আৰু উজনি অসমৰ কনিষ্ঠ আয়ুক্ত মানে জুনিয়ৰ কমিশনাৰ হিচাপে নিযুক্তি দিয়া হৈছিলে কৰ্নেল ৰিচাৰ্ডক আৰু সেই উজনি অসমৰ মুখ্য কাৰ্যালয় আছিলে ৰংপুৰ মনত ৰাখিব এইকেইটা প্ৰথম কোনে আমাৰ ইয়াত শাসন কৰিছিলে ডেভিড স্কট আৰু কৰ্নেল ৰিচাৰ্ড আছে ওকে ডেভিড স্কটৰ অধীনত 1826 চনত অসমত লাইফ ইনফেন্টৰী গঠন কৰা হয় এইটো অসমীয়াটো লাইফ ইনফেন্টৰী বুলিয়ে কয় দেই কোনে গঠন কৰিছিলে 1826 চনত এইটো ইম্পৰ্টেণ্ট হয় এইটো কি হয় যিসকল ব্ৰিটিছৰ সৈন্যবাহিনী আহিছিলে মানে ইয়াত আহিছিলে মানুহসকলৰ লগত যুদ্ধ কৰিছিলে তেওঁলোকক ইয়াত ৰাখি নথৈ পেলাই কি কৰিলে ইয়াৰে যোনখিনি মানুহ আছিলে আহোমসকলক নহয় দেই অইনখিনি যোনখিনি মণিপুৰী কছাৰী সেইখিনিক লৈ পেলাই এটা গোৰ্খা বাহিনী গঠন কৰিছিলে যিটো লাইফ ইনফেন্টৰী বুলি কয় সেইটো গঠন কৰিছিলে কোনে ডেভিড স্কটে যেতিয়া ডেভিড স্কটে শাসন কৰি আছিলে সেই সময়ত 1828 চনৰ পৰা 1830 চনৰ ভিতৰত ব্ৰিটিছ বিৰোধী আন্দোলন 3বাৰ হৈছিল তেওঁলোকৰ মানে যিসকল আহোমৰ ৰজাসকল আছিলে বা তেওঁলোকৰ বংশৰ লোকসকল আছিলে তেওঁলোকে ফাৰ্ষ্ট আন্দোলনত নামিছিলে এনেকুৱা নহয় যে তেওঁলোকে ব্ৰিটিছে শাসন কৰি আছে আৰু এৰি দিছে এনেকুৱা নাছিলে তেওঁলোকে আন্দোলন কৰিছিলে 1828 চনৰ পৰা 1830 চনৰ ভিতৰত ব্ৰিটিছ বিৰোধী অভিযান 3বাৰ হৈছিল মনত ৰাখিব প্ৰথম বিদ্ৰোহ হৈছিল 1828 চনত অসমত ব্ৰিটিছ প্ৰশাসনৰ বিৰোধিতা কৰা প্ৰথমজন ব্যক্তি হ'ল গোমধৰ কোঁৱৰ এইটো মনত ৰাখিব দেই ফাৰ্ষ্ট ব্ৰিটিছৰ বিৰুদ্ধে কোনে বিদ্ৰোহ কৰিছিলে গোমধৰ কোঁৱৰ আৰু তেওঁক সহায় কৰিছিলে ধনঞ্জয় তেওঁৰ পুত্ৰ হৰনাথ জিউৰাম দুলীয়া বৰুৱা আদিয়ে এওঁলোক টুংখুঙীয়া ফৈদৰ লোক আছিলে টুংখুঙীয়া ফৈদৰ কোন আছিলে বাৰু ফাৰ্ষ্ট গদাধৰ সিংহ আছিলে আৰু এই লোকসকলো কৰ আছিলে টুংখুঙীয়া ফৈদৰে আছিলে ইয়াত যিজন ধনঞ্জয় বোলা লোক আছিলে তেওঁ কি কৰিছিলে এটা সশস্ত্ৰ বাহিনী গঠন কৰি বিদ্ৰোহৰ বাবে ধন সংগ্ৰহ কৰি ৰংপুৰ দখল কৰাৰ গোপন পৰিকল্পনা কৰিছিলে মানে তেওঁলোকৰ ৰাজধানী ৰংপুৰ নাছিলে জানো আহোমসকলৰ সেই ৰংপুৰ পুনৰ মানে উদ্ধাৰ কৰাৰ ব্যৱস্থা কৰিছিলে আৰু ব্ৰিটিছৰ খাৰঘৰ জ্বলাই দিছিলে
কিন্তু ব্ৰিটিছৰ লেফটেনেণ্ট ৰাদাৰফোৰ্ডৰ নেতৃত্বত ব্ৰিটিছসকলে সহজতে বিদ্ৰোহ দমন কৰে তেওঁলোকতো ব্ৰিটিছসকল বহুত শক্তিশালী আছিলে ন এওঁলোকৰ হাতত অস্ত্ৰ শস্ত্ৰও নাছিলে আৰু তেওঁলোকৰ হাতত বহুত অস্ত্ৰ শস্ত্ৰ আছিলে তেওঁলোকে হেতু সহজে দমন কৰিব পাৰিছিলে ডেভিড স্কটে গোমধৰ কোঁৱৰক 7 বছৰ কাৰাদণ্ড প্ৰদান কৰে ডেভিড স্কট সেই সময়ৰ কমিশনাৰ নাছিলে জানো সেই তেওঁ গোমধৰ কোঁৱৰক 7 বছৰ কাৰাদণ্ড দিয়ে কিন্তু কি হৈছিলে প্ৰথম অৱস্থাত এই ধনঞ্জয়ৰ এজন পুত্ৰ আছিলে হৰনাথ তেওঁক মানে বন্দী কৰাব পৰা নাছিলে সেই হৰনাথে তেওঁক পলুৱাই লৈ গৈছিলে তেওঁকে নহয় গোটেইকেইজনকে পলুৱাই লৈ গৈছিলে জেলৰ পৰা আৰু পলাই গৈ প্ৰথম অৱস্থাত এই গোমধৰ কোঁৱৰে নগা পাহাৰৰ ফালে আছিলেগে কিন্তু ব্ৰিটিছে সেই কথা গম পাই পুনৰ তেওঁক আনি পেলাই ৰংপুৰত আকৌ বন্দী কৰিছিলে তাৰ পৰাও তেওঁ পলাই গৈছিলে কিন্তু তাৰ পাছত আৰু গোমধৰ কোঁৱৰ কি হ'ল কি কথা সেইটো কোনো জনা নাযায় ধনঞ্জয়ক মৃত্যুদণ্ড দিয়ে যদিও তেওঁ কাৰাগাৰৰ পৰা পলাই যাবলৈ সক্ষম হয় এই আকৌ ধনঞ্জয়ে আকৌ বিদ্ৰোহ কৰিব দেই পাছত তেওঁ মোৱামৰীয়া গাঁৱৰ পৰা 3 নম্বৰখন বিদ্ৰোহ কৰিব তাৰ পাছত আহোঁ দ্বিতীয় বিদ্ৰোহ সেই দ্বিতীয় বিদ্ৰোহ কেতিয়া হৈছিলে 1829 চনত সেই সময়ত নেতৃত্ব দিছিলে দ্বিতীয় বিদ্ৰোহৰ নেতৃত্ব দিছিলে গদাধৰ সিংহই গদাধৰ সিংহক মানে আহোমৰ বিষয়াসকলে ৰজা পাতিম বুলি পৰিকল্পনা কৰিছিলে যে এওঁক আমি ব্ৰিটিছসকলক ইয়াৰ পৰা খেদি গদাধৰ সিংহক ৰজা পাতিম সেইকাৰণে তেওঁ কি কৰিলে এই বাৰ্মিছসকল মানে মানসকলৰ আৰু অসম লাইফ ইনফেন্ট্ৰি যেটো ডেভিড স্কটে গঠন কৰিছিলে তাৰ সহায় বিচাৰি গ'ল যে আমাক সহায় কৰা ৰাজসিংহখনত বহোৱা ব্ৰিটিছক ইয়াৰ পৰা খেদা কিন্তু এইটো কোনে গঠন কৰিছিলে লাইফ ইনফেন্ট্ৰিটো ডেভিড স্কটে গঠন কৰিছিলে ন তাৰ সুবেদাৰ আছিল জালিম সিং এই জালিম সিং বোলা লোকজনে কি কৰিলে ব্ৰিটিছক জনাই দিলে যে আপোনালোকৰ বিৰুদ্ধে এইটো এটা আকৌ মানে বিদ্ৰোহ সৃষ্টি হৈছে আপোনালোকে দমন কৰক তেতিয়া কি হ'ল এই গদাধৰ সিংহক গ্ৰেপ্তাৰ কৰিলে আৰু ব্ৰিটিছ বিৰোধী দ্বিতীয় বিদ্ৰোহ তাতে শেষ হ'ল তেওঁটো লিড দি আছিলে তেওঁ জালিম সিংহে যেতিয়া কৈ দিলে আৰু তেওঁ ব্ৰিটিছসকলে এৰেষ্ট কৰিলে এৰেষ্ট কৰাৰ পিছত দ্বিতীয় বিদ্ৰোহ নিজে নিজে শেষ হৈ গ'ল সেই একে বছৰতে 1829 চনত পুনৰ তৃতীয় বিদ্ৰোহ হৈছিলে সেই তৃতীয় বিদ্ৰোহৰ নেতৃত্ব দিছিলে ধনঞ্জয় যিজন প্ৰথম বিদ্ৰোহৰ সময়ত পলাই আহিছিলে আৰু তেওঁক সহায় কৰিছিলে তেওঁৰ পুত্ৰ হৰনাথ হৰকান্ত আৰু জোঁৱায়েক জিউৰাম দুলীয়া বৰুৱা বদন বৰফুকনৰ পুত্ৰ পিয়লি ফুকন ঠিক আছে এই বদন বৰফুকন কোন আছিলে মনত আছেনে যিজনে মান আনিছিলে মানে প্ৰথম তেওঁৱে ধ্বংস কৰিছিলে আৰু সেই ধ্বংস কৰা লোকজনৰ মানে বহুত বেয়া মানুহজনৰ পুতেকে পিয়লি ফুকন আৰু এই পিয়লি ফুকনকে প্ৰথম ফাঁচি দিয়া হয় দেই কিন্তু আমি ইণ্ডিয়ান হিষ্ট্ৰী পঢ়োতে পাওঁ ন চিপাহী বিদ্ৰোহ ইংৰাজসকলক খেদাৰ প্ৰথম বিদ্ৰোহ আছিলে তাত মংগল পাণ্ডেক ফাঁচি দিয়া হৈছিলে তেওঁ প্ৰথম শ্বহীদ কিন্তু ইয়াৰ পৰা চাবলৈ গ'লে মানে আমাৰ অসমৰ দৃষ্টিকোণৰ পৰা যদি আমি চাওঁ এই পিয়লি ফুকনেই ফাৰ্ষ্ট ফাঁচি দিয়া লোক আছিলে ইংৰাজসকলে ফাৰ্ষ্ট তেওঁকে ফাঁচি দিছিলে আৰু এজন পিয়লি বৰুৱা বুলিও পাম যোৰহাটত যিজনক ফাঁচি দিছিলে সেইজনো বেলেগ দেই তাৰ পাছত সহায় কৰিছিলে ৰূপচান কোঁৱৰ দেউৰাম দিহিঙীয়া ব্ৰহ্ম সিংফো ঠিক আকৌ আগৰ দৰে এবাৰো কেপ্টেইন নিউভিলিৰ নেতৃত্বত বিদ্ৰোহ পুনৰ দমন কৰে ধনঞ্জয় আৰু হৰকান্ত পলাই যায় পুনৰ আকৌ তেওঁলোক পলাই যাবলৈ সক্ষম হ'লে তেওঁৰ পুত্ৰ আৰু ধনঞ্জয় আৰু তেওঁৰ পুত্ৰ হৰকান্ত পলাই যায় পিয়লি ফুকন আৰু জিউৰামক মৃত্যুদণ্ড দিয়ে আৰু এইটো মৃত্যুদণ্ড কেতিয়া দিছিলে 1830 চনৰ আগষ্ট মাহত শিৱসাগৰ পুখুৰীৰ পাৰত ফাঁচি দিয়ে এইটো মনত ৰাখিব দেই পিয়লি ফুকন আৰু জিউৰামক ফাঁচি দিছিলে 1830 চনত আৰু বাকি যিসকলে তেওঁক সহায় কৰিছিলে সেইসকলক কিমান দিন কাৰাদণ্ড দিলে 14 বছৰ কাৰাদণ্ড দিলে আৰু তৃতীয় বিদ্ৰোহ আমাৰ সীমান্তে শেষ হ'ল আৰু এইখিনিতে এটা মনত ৰাখিব দেই এইটো ইয়াতে লগতে মই কৈ গৈছো 1955 চনত ফণী শৰ্মাৰ পৰিচালনাত নিৰ্মিত পিয়লি ফুকন কথা ছবিখন মুক্তি লাভ কৰে মানে ফণী শৰ্মাৰ পৰিচালনাত এখন ছবি পাব্লিছ হৈছিলে এখন হৈছে পিয়লি ফুকন এই পিয়লি ফুকনৰ নামতে পাব্লিছ হৈছিলে আৰু সেই ছবিখনে চাৰ্টিফিকেট অফ মেৰিট পাইছিলে যিখন ৰাষ্ট্ৰীয় পুৰস্কাৰ পোৱা প্ৰথম অসমীয়া সিনেমা আছিলে একদম বহুত ইম্পৰ্টেন্ট দেই সুধিব পাৰে ছবিখন পিয়লি ফুকন ছবিখন কোনে পৰিচালনা কৰিছিলে কিমান চনত এখন ৰিলিজ হৈছিলে আৰু সেইখন ছবিখনে কি পুৰস্কাৰ পাইছিলে ইয়াৰ পাছত কি হয় ডেভিড স্কটৰ মানে মৃত্যু হয় বা তেওঁ শাসন শেষ হয় আৰু সিমানতে 1831 চন মানত 1830 চন মানতে শেষ হৈছিলে তাৰ পাছত অন্য এজন কমিশনাৰ কেইদিনমানৰ কাৰণে নিযুক্তি দিয়া হৈছিলে কিন্তু তেওঁ বেছি দিনৰ কাৰণে অহা নাছিলে আৰু তেওঁৰ পাছত 1832 চনত কমিশনাৰ হিচাপে আহে টি.চি. ৰবাৰ্টছন ঠিক আছে তেওঁৰ সময়টো ইম্পৰ্টেন্ট কেইটামান হৈছে দেই চাব তেওঁৰ সময়ত 1833 চনত আহোম ৰজা পুৰন্দৰ সিংহৰ লগত এখন চুক্তি স্বাক্ষৰ কৰে ওকে এটো ইম্পৰ্টেন্ট হয় দেই কোনে
আহোম ৰজা পুৰন্দৰ সিংহৰ লগত এখন চুক্তি স্বাক্ষৰ কৰিছিলে মানে কি হ'ল ধৰক অসমখনটো বহুত ডাঙৰ ন তেওঁলোকৰ শাসন কৰাৰ দিগদাৰ হৈছিলে বা কৰকাতলৰ তেওঁলোকৰ মূল উদ্দেশ্য আছিলে ইয়াৰ পৰা টেক্স কালেকশ্যন কৰা ন সেইকাৰণে তেওঁলোকে ভাবিলে যে আহোমৰ কোনোবা এজনক এফাল শাসন কৰিবলৈ দিওঁ যিফালে আমাৰ বেছি প্ৰফিট হৈছে আমি সেইফালে নিজৰ হাতত ৰাখোঁ সেইবুলি ভাবি পুৰন্দৰ সিংহৰ লগত চুক্তি স্বাক্ষৰ হ'ল আৰু সেই চুক্তিমতে কি কৰিলে যে পুৰন্দৰ সিংহই প্ৰত্যেক বছৰে 50,000 টকা দিব লাগিব ওকে মানে ব্ৰিটিছক 50,000 টকা তেওঁ অঞ্চলটোৰ পৰা কৰকাতল দিব লাগিব অৱশ্যে তেওঁ মটক আৰু শদিয়া শাসন কৰিবলৈ দিয়া নাছিলে বাকি অইনখিনি উজনি অসমৰ যিটো আছিলে সেইখিনিৰ মটক আৰু শদিয়াৰ অংশটো বাদ দি বাকিখিনি শাসন কৰিবলৈ দিছিলে কিন্তু টি.চি. ৰবাৰ্টছনৰ পাছত কমিছনাৰ হিচাপে নিযুক্তি লাভ কৰে কেপ্টেইন জেকসনে টি.চি. ৰবাৰ্টছনৰ দিনত চুক্তি স্বাক্ষৰ হ'ল আৰু 50,000 টকাকে দিব বুলি মানে এখন চুক্তি হৈ গ'ল আৰু তাৰ পাছত তেওঁ শাসন কৰি আছে কিন্তু তেওঁৰ পাছত যিজন কমিছনাৰ আহে জেকসনে সেই সময়ত 1838 চনত আহোমৰ ৰজা পুৰন্দৰ সিংহই বছৰেকীয়া কৰ দিব নোৱাৰিলে যে এই 50,000 টকাটো যি দিব লাগিব বুলি কৈছিলে পুৰন্দৰ সিংহই দিব নোৱাৰিলে সেয়ে তেওঁ শাসনৰ পৰা নমাই দিয়ে তাৰ পাছত আৰু আহোমৰ কোনো ৰজা হোৱা নাই সেইজনে একদম আহোমৰ শেষ আৰু লাষ্ট টাইমৰ কাৰণে মানে তেওঁ 1833 চনৰ পৰা 1838 চনলৈকে পুৰন্দৰ সিংহই শাসন কৰিছিলে আৰু যেটো অংশত পুৰন্দৰ সিংহই শাসন কৰি আছিল সেই অংশটো দুখন জিলালৈ ৰূপান্তৰিত কৰা হ'ল সেই জিলাকেইখনৰ নাম হ'ল লখিমপুৰ আৰু শিৱসাগৰ ওকে আৰু এই লখিমপুৰ আৰু শিৱসাগৰ যেতিয়া জিলা হ'ল তেতিয়া অসমত 7খন জিলা হৈছিল তাৰ আগতে 5খন জিলা আছিল হেগিখন হৈছে কাছাৰ গোৱালপাৰা কামৰূপ দৰং আৰু নগাঁও এই লখিমপুৰৰ মুখ্য কাৰ্যালয় আছিল লখিমপুৰ আৰু শিৱসাগৰৰ মুখ্য কাৰ্যালয় আছিল যোৰহাট এই জেকলিনে 1858 চনত ষ্টাম্প ডিউটি মানে ষ্টাম্প শুল্ক আৰু 1860 চনত আয়কৰ আৰোপ কৰে আমি পঢ়িম এটো সিপাহী বিদ্ৰোহৰ পাছত মানে দেই তেওঁ বহুত ষ্টাম্প ডিউটি আৰু আয়কৰ অসমত আৰোপ কৰিছিল সেইজন হৈছে কেপ্টেইন জেকসন যেতিয়া অসমত কেইবাবাৰো বিদ্ৰোহ হ'ল পিয়লি ফুকন জিউৰাম দলিয়া বৰুৱা তেওঁলোকক ফাঁচি দিয়া হ'ল তাৰ পাছতে 1836 চনত কি হ'ল অসমীয়া ভাষাৰ হলনি অসমত বাংলা ভাষাৰ প্ৰচলন কৰিলে মানে বাংলা ভাষা অসমৰ চৰকাৰী ভাষা হিচাপে হৈ গ'ল আৰু অসমীয়া ভাষা নাইকিয়া হৈ গ'ল সেয়ে সেই সময়ছোৱা 1836 চনৰ পৰা 1873 চনলৈকে ডাইৰেক্ট এজ অফ আছামিজ লেংগুৱেজ বুলি কোৱা হয় মানে 1837 চনত বহুত আন্দোলন কৰি মেলি সভা সমিতি গঠন কৰি পুনৰ আকৌ অসমীয়া ভাষাটোক প্ৰচলন কৰিছিলে এটো ইম্পৰ্টেন্ট হয় দেই এতিয়া 1857 চনৰ সিপাহী বিদ্ৰোহত অসমৰ প্ৰভাৱ আমি সিপাহী বিদ্ৰোহৰ কথা সকলোৱে চাগে নিশ্চয় শুনিছোৱে ন তেতিয়া ভাৰতত মংগল পাণ্ডে সিপাহী বিদ্ৰোহ আৰম্ভ কৰিছিলে তেতিয়া অসমতো ইয়াৰ প্ৰভাৱ পৰিছিলে ইয়াত মানে লিড দিছিলে আমাৰ অসমত সিপাহী বিদ্ৰোহৰ লিড দিছিলে মণিৰাম দেৱানে যেতিয়া সিপাহী বিদ্ৰোহ হৈছিল গোটে ভাৰতখনতে এটা ভুৱা বাতৰি প্ৰচলন হৈছিল যে মোগলৰ বাহাদুৰ শাহ জাফাৰক ভাৰতৰ সম্ৰাট পতা হ'ব মানে আৰু সেই কাৰণে ইয়াত ভাবিলে যে মণিৰাম দেৱানেও চিন্তা কৰিলে যে ইয়াত আমাৰ অসমৰ বা আহোমৰ ৰাজসিংহাসনতো কদম্বেশ্বৰ সিংহাসনত বহোৱা হ'ব এও আমাৰ এই পুৰন্দৰ সিংহৰ নাতিনিয়েক আছিল আৰু তেওঁ বহুত সৰু বয়স আছিল দেই সেই সময়ত সেই ভাবি তেওঁ বিদ্ৰোহ আৰম্ভ কৰাৰ কথা ভাবিলে আৰু সেই ভাবি তেওঁ পিয়লি বৰুৱালৈ এখন চিঠি লিখিছিলে এজন পিয়লি ফুকনজন নহয় দেই আমি আগত যে পাই আহিছিলো তৃতীয় বিদ্ৰোহত মৃত্যুদণ্ড দিছিলে সেইজন পিয়লি ফুকন আছিল আৰু এজন বৰুৱা এই পিয়লি বৰুৱালৈ এখন চিঠি পঠিয়াইছিলে ইয়াত চিঠিখনত লেখা আছিল যে ডিব্ৰুগড় আৰু গোলাঘাটৰ থকা সিপাহীসকল যিসকল আমাৰ অসমীয়া সিপাহী আছিল সেইসকলক ব্ৰিটিছৰ বিৰুদ্ধে বিদ্ৰোহ কৰিবলৈ আহ্বান জনাইছিলে কিন্তু ব্ৰিটিছে সেই কথা চিঠিখন আহোঁতেই গমেই পালে আগতীয়াকৈ গম পালে আৰু গম পাই পেলাই যিসকল নেতা জড়িত আছিল সেই নেতাসকলক যোৰহাটৰ জেললৈ লৈ যায় আৰু মণিৰাম দেৱানক কলকাতাতে গ্ৰেপ্তাৰ কৰে আৰু যোৰহাটলৈ অনা হয় মানে যি সময়ত সিপাহী বিদ্ৰোহ হৈছিল সেই সময়ত মণিৰাম দেৱান কলকাতাত আছিল আৰু তেওঁ তাৰ পৰাই ইয়াত প্লেন কৰিছিল বিদ্ৰোহৰ প্লেন কৰিছিল কলকাতাত সহায় কৰিছিল মধু মালিক নামৰ এজন লোকে আৰু তেওঁকো পাছত ইয়াৰ যোৰহাটৰ কাৰাগাৰলৈ লৈ অহা হৈছিল আৰু শেষত মণিৰাম দেৱান আৰু পিয়লি বৰুৱাক এটো ফুকন নহয় দে বৰুৱা পিয়লি বৰুৱাক মূল দোষী হিচাপে চিনাক্ত কৰা হ'ল আৰু চিনাক্ত কৰি 1858 চনৰ 26 ফেব্ৰুৱাৰীত যোৰহাটৰ কাৰাগাৰত ফাঁচি দিয়া হয় একদম ইম্পৰ্টেন্ট দেই কেতিয়া মণিৰাম দেৱান আৰু পিয়লি বৰুৱাক ফাঁচি দিয়া হৈছিল 1858 চনৰ 26 ফেব্ৰুৱাৰীত আৰু ক'ত দিছিলে যোৰহাটত আৰু ইয়াত এই অসমৰ সিপাহী বিদ্ৰোহত অংশগ্ৰহণ কৰা অন্যান্য লোকসকল কোন আছিল কদম্বেশ্বৰ সিংহ মধু মালিক যিজন তেওঁ কলকাতাত লগ পাইছিল মণিৰাম দেৱানে তাৰপিছত দুতিৰাম বৰুৱা
ফৰমুদ আলী বাহাদুৰ গাঁওবুঢ়া আৰু এওঁলোকক আন্দামানলৈ নিৰ্বাসিত কৰিলে। এই আন্দামান কি হয়, যোনটো আন্দামান নিকোবৰ দ্বীপপুঞ্জ আমি যে শুনিছোঁ, তাতে মানে সেই সময়ত সেইটো জেল আছিলে, মানে তাক কালাপানীৰ জেল বুলি কয়। সেই সময়ত তালৈ পঠিয়াই দিয়ে, তাত আৰু মানুহ ঘূৰি আহিব নোৱাৰে, মানে ভয় লগা জেগা আছিলে। কিন্তু যেতিয়া ইয়াৰ পাছত চিপাহী বিদ্ৰোহৰ পাছত আমি জানোৱেই ৰাণী ভিক্টৰিয়া ভাৰতলৈ আহিছিলে, আৰু ভিক্টৰিয়া অহাৰ পাছত কাউণ্টডাউন ৰুল আৰম্ভ হ'ল আৰু তেওঁলোকক এৰি দিয়া হ'ল। এতিয়া আমি এই চিপাহী বিদ্ৰোহৰ অন্যতম নেতা বা যিজন মুখ্য নেতা আছিলে মণিৰাম দেৱান, তেওঁৰ বিষয়ে অকণমান জানি থ'ব লাগিব। মণিৰাম দেৱান তেওঁ 1606 চনৰ 26 এপ্ৰিলত চাৰিঙত জন্ম হৈছিল। তেওঁ ভাৰতৰ প্ৰথম স্বাধীনতা সংগ্ৰামীসকলৰ ভিতৰত অন্যতম। আমি চিপাহী বিদ্ৰোহক ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ প্ৰথম বিদ্ৰোহ বুলি কওঁ ন, সেইকাৰণে অসমৰ ক্ষেত্ৰত মণিৰাম দেৱান বা ভাৰতৰো তেওঁ স্বাধীনতা সংগ্ৰামীসকলৰ প্ৰথম স্বাধীনতা সংগ্ৰামী। আৰু তেওঁক উজনি অসমত কলিতাৰ ৰজা নামেৰেও জনা যায়। তেওঁক সুধিব পাৰে দেই এইটো প্ৰশ্ন, কাক কলিতাৰ ৰজা নামেৰে জনা যায়। আৰু মণিৰাম দেৱানৰ আচল নামটো আছিলে মণিৰাম বৰভাণ্ডাৰ বৰুৱা। আৰু প্ৰথম অৱস্থাত তেওঁ কি আছিলে, ব্ৰিটিছৰ অনুগত্য আছিলে, মানে ব্ৰিটিছৰ কথা তেওঁ মানি চলিছিলে। প্ৰথম অৱস্থাত ব্ৰিটিছৰ অনুগত্য আছিলে, মানে তেওঁ ব্ৰিটিছক আৰু সহায় কৰিছিলে। প্ৰথমতে ব্ৰিটিছ বহুত ভাল বুলি ভাবিছিলে। তেওঁ যেতিয়া ব্ৰিটিছে পুৰন্দৰ সিংহক সিংহাসনত উঠাইছিলে, সেই সময়ত দেৱান হিচাপে কাম কৰিছিলে। 1832 চনৰ পৰা যে 1838 চনলৈ ব্ৰিটিছে 50,000 টকাৰ বিনিময়ত পুৰন্দৰ সিংহক দি দিছিলে আসনখন, তেতিয়া সেই সময়ত তেওঁ দেৱানৰ কাম কৰিছিলে। কিন্তু পাছলে গৈ তেওঁ গম পালে যে ব্ৰিটিছসকলে মানে আমাৰ এখন লৈহে ল'লে, তেওঁলোক ভাল নহয় মানে। তেতিয়া তেওঁ আন্দোলন কৰিছিলে। তেওঁ ৰবাৰ্ট বুছক, যিজনে চাহ আৱিষ্কাৰ কৰিছিলে, সেইজনক চিম্ফসকলৰ মুৰব্বী বেচাগামৰ লগত চিনাকি কৰাই দিছিলে। এতিয়া আমি গম পাওঁ যে চাহ আৱিষ্কাৰ হৈছিলে, তেতিয়াৰ পৰাহে আমি গম পাওঁ। কিন্তু তাৰ মানে এনেকুৱা নহয় যে সেই সময়লৈকে অসমত কোনেও চিনি নাপায়, সেইটো নাখায়, তেনেকুৱা নাছিলে। চিম্ফসকলে সেইটো এটা পনীয়া হিচাপে, মানে তেওঁলোকে এটা পনীয়া হিচাপে আগৰ পৰাই গ্ৰহণ কৰি আছিলে। আৰু সেই চিম্ফসকলৰ এজন মুৰব্বী আছিলে বেচাগামৰ লগত এই ৰবাৰ্ট বুছক চিনাকি কৰাই দিছিলে। মানে তেওঁ ব্ৰিটিছৰ পূৰা অনুগত্য আছিলে। আৰু তেওঁ বাণিজ্যিকভাৱে চাহ খেতি কৰা প্ৰথমজন খেতিয়ক আছিলে। ভাৰতৰ ভিতৰতে তেওঁ প্ৰথম আছিলে। তেওঁ 2খন চাহ বাগিচা বনাইছিলে, এখন আছিলে চীনামৰাত আৰু এখন আছিলে শ্বিলং চাহ বাগিচা। আৰু শ্বিলংখন শিৱসাগৰত, চীনামৰাখন যোৰহাটত। ক্ৰমে গৈ আমি এতিয়া পাইছোঁৱেই তেওঁ চিপাহী বিদ্ৰোহৰ পৰিকল্পনা কৰিছিলে, আৰু পৰিকল্পনা কৰি শেষত 1856 চনৰ 26 ফেব্ৰুৱাৰীত তেওঁক যোৰহাটত ফাঁচি দিয়া হয়। আমি চাহৰ কথা আলোচনা কৰোঁতে চাহৰ দুটামান ইম্পৰ্টেণ্ট তথ্য আলোচনা কৰি থওঁ। ভাৰত তথা অসমত 1837 চনত চাহ বাগিচাৰ আৰম্ভ হৈছিল। ইয়াক আৱিষ্কাৰ কৰিছিলে ৰবাৰ্ট কুছে। প্ৰথম চাহ বাগিচা স্থাপন কৰা হৈছিল চাবুৱা ডিব্ৰুগড়ত। চাহ কোম্পানী স্থাপন কৰা হৈছিলে 1839 চনত। এইকেইটা ইম্পৰ্টেণ্ট দেই। সেই সময়ছোৱাতে 1853 চনত A.J. মিলছক অসমলৈ পঠিয়াইছিল। মানে তেওঁ এজন ন্যায়াধীশ আছিল। অসমখনৰ অৰ্থনৈতিক অৱস্থা কেনেকুৱা সেই বিষয়ে আলোচনা কৰিবলৈ ইয়ালৈ পঠিয়াইছিলে তেওঁ। এখন মিলছৰ প্ৰতিবেদন বুলিও এটা আছে, আমি পাছত পাম। তেওঁক মণিৰাম দেৱানে আহোম ৰাজ্য পুনৰুদ্ধাৰ কৰাৰ কাৰণে এখন আবেদন কৰিছিলে যে আমাৰ ইয়াত আহোম ৰাজ্য প্ৰতিষ্ঠা কৰক, কিন্তু তেওঁক সেইখন নাকচ কৰা হ'ল। ইয়াৰ উপৰিও সেই সময়ত মিলছৰ অন্য এজন অন্যতম নেতা আনন্দ চন্দ্ৰ ঢেকিয়াল ফুকনেও এখন প্ৰতিবেদন দাখিল কৰিছিলে, আৰু সেইখন খুব ধুনীয়া ইংৰাজীত লিখিছিলে। তেওঁ প্ৰতিবেদনখনৰ মূল উদ্দেশ্য আছিলে অসমীয়া ভাষাক পুনৰ চৰকাৰী ভাষাৰ মৰ্যাদা দিয়া। মানে কি হ'ল, 1836 চনত অসমীয়া ভাষাৰ সলনি বাংলা ভাষা প্ৰচলন হৈ গ'ল। সেইকাৰণে আকৌ অসমীয়া ভাষাটো যে আমাৰ ইয়াত প্ৰচলন কৰে তাৰ বাবে তেওঁ আবেদন কৰিছিলে, কিন্তু সেই দুইখনেই নাকচ কৰিলে। আমি আগতেও এবাৰ কৈ আহিছোঁ, যেতিয়া চিপাহী বিদ্ৰোহ হ'ল, চিপাহী বিদ্ৰোহ হোৱাৰ পাছত বহুতখিনি লছ হ'ল ন। তেওঁলোকে ইংৰাজসকলেও ভবা নাছিলে এনেকুৱা ধৰণৰ বিদ্ৰোহ হ'ব, আৰু তাৰ কাৰণে তেওঁলোকে ৰেডিও নাছিলে। তেওঁলোকৰ ইনকম নাইকিয়া হৈ গ'ল। একদম ইংৰাজৰ মূল উদ্দেশ্যটো ইয়াৰ পৰা মানে ইয়াৰ পৰা ইনকম কৰি তেওঁলোকৰ নিব লাগে। তেওঁলোকৰ ইনকম নাইকিয়া হৈ গ'ল। সেইকাৰণে কি কৰিলে, চিপাহী বিদ্ৰোহৰ পাছত জনসাধাৰণৰ ওপৰত বহুত কৰ লগাই দিছিলে। মানে সেইটো 100%তকৈও বেছি কৰ লগাই দিছিলে। আৰু আমি পাই আহিছিলোঁ ন, সেই সময়ত অসমৰ কেপ্টেইন আছিলে জেনকিন্সে, আৰু তেওঁ অসমত ষ্টাম্প ডিউটি, ষ্টাম্প শুল্ক আৰু 1860 চনত আয়কৰ আৰোপ কৰিছিলে। এইটো এনেকুৱা নহয় যে অকল কিবা এটা কিনিলে পইচা দিব লাগিব, কিবা এটা বিকিলে পইচা দিব লাগিব, এনেকুৱা নহয়। প্ৰত্যেকটো ক্ষেত্ৰতেই মানে তেওঁলোকে টেক্স লগাইছিলে। লাইচেঞ্চ টেক্স বুলি লগাইছিলে। সেইটো গাড়ী কিনিলে বা গাড়ী থাকিলে টেক্স নহয়, মানে সেইটো হাবিৰ পৰা
খৰি চৰি আনিব লাগে তেনেকুৱা টেক্স দিব লাগিছিলে সেইখন লাইচেন্সৰ কাৰণে মানে টেক্স দিব লাগে বা গৰু চৰু চৰাবলৈ ক'ৰবাত নিব লাগে তেনেকুৱা ক্ষেত্ৰত গেজিং টেক্স দিব লাগিছিলে মানে সব ক্ষেত্ৰতে টেক্সে মানে অসমখনক বুঢ়াই পেলাইছিলে ইয়াৰ পাছত মানে 1857 চনৰ পাছত অসমত কেইবাটাও বিদ্ৰোহ হ'ল মানে এই টেক্সখিনিৰ পৰা মানুহ মানে বহুত অস্বস্তি হৈ গৈছিলে আৰু অস্বস্তি হৈ গৈ পেলাই তেওঁলোকে কেইবাটাও আন্দোলন কৰিছিলে এতিয়া আমি সেই আন্দোলন কেইটাৰ বিষয়ে পঢ়িম অসমৰ কৃষক বিদ্ৰোহ 1861 চনৰ পৰা অসমত কৃষক বিদ্ৰোহ আৰম্ভ হৈছিলে আৰু ইয়াৰ যোনটো ফুলগুৰি ধাবা সেইটো অকল অসমতে নহয় ভাৰতৰ ভিতৰত প্ৰথম আছিল আমি সেইটো পাম দেই ইয়াৰ পাছতে বিদ্ৰোহবিলাক বিশেষকৈ 1857 চনৰ চিপাহী বিদ্ৰোহৰ পৰা প্ৰেৰণা লাভ কৰিছিলে আৰু ইয়াৰ মূল কাৰণ মানে এই বিদ্ৰোহবিলাক হোৱাৰ মূল কাৰণ হৈছিলে চিপাহী বিদ্ৰোহৰ পাছত 100% টেক্স বৃদ্ধি কৰা এতিয়া আহোঁ ফাৰ্ষ্ট ফুলগুৰি ধাবা সেইটো হৈছিলে 1861 চনত এই ফুলগুৰি হৈছে নগাঁৱৰ এটা জেগা সেই নগাঁৱৰ জেগাটোৰ নামেৰে সেই বিদ্ৰোহটো য'ত মানে নগাঁৱৰ যিটো জেগাত বিদ্ৰোহটো ষ্টাৰ্ট হৈছিলে সেই জেগাটোৰ নামেই বিদ্ৰোহটোৰ নাম ফুলগুৰি ধাবা হ'ল 1861 চনত ব্ৰিটিছসকলে নগাঁৱকে ধৰি অসমৰ কেইবাখনো জিলাত পপি খেতিৰ লগত জড়িত হৈ পৰিছিল পপি খেতিৰ লগত জড়িত হৈ পৰিছিল মানে পপি খেতি মানে হৈছে আফু খেতি মানে আৰু সেই আফু খেতিটো কৰিছিলে তিৱা জনগোষ্ঠীৰ লোকসকলে আৰু তেওঁলোকৰ জীৱিকাৰ মূল উৎস আছিলে সেইটোৱে তেতিয়া কি কৰিলে 1861 চনত ব্ৰিটিছে আফু খেতিৰ ওপৰত বেন লগাই দিলে যে কোনেও আফু খেতি কৰিব নোৱাৰিব কিন্তু বেন লগালে মানে এনেকুৱা নহয় যে কোনেও কৰিব নোৱাৰিব সেইটো নহয় তেওঁলোকে আকৌ ব্ৰিটিছে নিজে কৰিছিলে নিজে কৰি পেলাই মানে সেইটো তেওঁলোকে আৰু কাৰোবাৰ পৰা পইচা দি কিনি নিনিয়ে কৃষকসকলৰ পৰা তেওঁলোকে নিজে কৰি নিজে লৈ যাব সেইটো কৃষকসকলৰ হাত নাথাকিব সেইকাৰণে তেওঁলোকৰ জীৱিকাৰ কোনো পথ নাইকিয়া হৈ গৈছিলে আৰু ইয়াৰ উপৰিও এটা মানে ভুৱা বাতৰি ওলাইছিলে যে তামোল পাণৰ ওপৰতো ব্ৰিটিছ চৰকাৰ টেক্স লগাব এইবিলাক কথাই মানে তেওঁলোকক বহুত অস্বস্তি কৰিছিলে খেতি বা পপি খেতি কৰিবলৈ দিব লাগে তামোল পাণত টেক্স লগাব নালাগে সেইকেইটা কথা জনাবলৈ মানে কমিশনাৰৰ ওচৰত গৈছিলে সেই সময়ত ব্ৰিটিছৰ কমিশনাৰ আছিলে হাৰ্বাৰ্ট স্পঞ্জ কিন্তু তেওঁ এইবিলাক কথা মানি নললে যে আমি নিজে কৰিম আৰু তোমালোকক দিয়া নহ'ব তাৰ বাবে মানে কৃষকসকল বহুত খঙত মানে বহুত খং উঠিছিলে সেইকাৰণে আকৌ সেই 1661 চনৰে আগষ্ট মাহৰ 15 তাৰিখ মানে তেওঁলোক আকৌ পুনৰ লগ হ'ল সেই সময়ত অসমৰ বিভিন্ন জেগাৰ পৰা প্ৰায় 4000 মান মানুহ গোট খাইছিলে আৰু তেওঁলোকৰ হাতত লাঠি চাঠি লৈ আহিছিলে ডেপুটি কমিশনাৰ হাৰ্বাৰ্ট স্পঞ্জে লেফটেনেণ্ট সিংগাৰ নামৰ এজন লোকক মানে তেওঁ এছিষ্টেণ্ট ডেপুটি কমিশনাৰ আছিলে তেওঁক পঠিয়াই দিয়ে যে এনেকৈ তাত গোট খোৱা মানুহখিনিক তুমি বুজোৱাগে যে তাত গোট খাব নালাগে আৰু আমি সেইটো মানি নলওঁ তেওঁ আহিলে তেওঁ বুজালে কিন্তু এই কৃষকসকলে সেইটো কথা মানি নললে আৰু তেতিয়া কি কৰিলে লেফটেনেণ্ট সিংগাৰে আৰক্ষীৰ লোকসকলক সেই লাঠি চাঠিবিলাক লৈ ল'বলৈ ক'লে আৰু লৈ লওঁতে তেওঁলোকৰ মাজত হতাহতি হ'ল আৰু এজন লোকে এই লেফটেনেণ্ট সিংগাৰৰ মূৰত মাৰি দিলে আৰু লগালগ তেওঁ মৃত্যু হ'ল মৃত্যু হোৱাত তেওঁৰ মৃতদেহটো নি কলং নদীত পানীত পেলাই দিলে ইয়াত লেফটেনেণ্ট সিংগাৰৰ হত্যাকাণ্ডৰ লগত জড়িত থকা বুলি লালুং ৰজাৰ পুত্ৰসহ 41 জনক গ্ৰেপ্তাৰ কৰিলে আৰু কেইবাজনকো মৃত্যুদণ্ড দিলে ফুলগুৰি ধাবা ভাৰতৰ ভিতৰতে প্ৰথম কৃষক বিদ্ৰোহ মই কৈ আহিছোঁ এইটো ইম্পৰ্টেণ্ট সুধিব পাৰে ভাৰতৰ ভিতৰতে প্ৰথম কৃষক বিদ্ৰোহটো হৈছে ফুলগুৰি ধাবা সেইটো ক'ত হৈছিলে নগাঁৱৰ ফুলগুৰি নামৰ জেগাখনত মানে আমাৰ অসমত হৈছিলে ওকে ইয়াৰ পাছতো কেইবাটাও বিদ্ৰোহ হৈছে কেইবা জেগাতো মানে সেই ক্ৰমান্বয়ে বিদ্ৰোহ হৈ আছে তাৰ পাছৰ অন্যতম কৃষক বিদ্ৰোহ হৈছে ৰঙিয়াৰ বিদ্ৰোহ এইটো হৈছিলে 1894 চনত 1893 চনৰ 24 ডিচেম্বৰ ৰঙিয়া বজাৰ লুটপাট চলাই এই বিদ্ৰোহৰ সূচনা কৰে ফাৰ্ষ্ট 1893 চনৰ 24 ডিচেম্বৰতে ই আৰম্ভ হৈছিলে আৰু ৰঙিয়াৰ এখন বজাৰ আছিলে সেই বজাৰখনত বিদ্ৰোহীসকলে লুটপাট কৰিছিলে আৰু পৰৱৰ্তী সময়ত 1894 চনৰ 10 জানুৱাৰীত ৰঙিয়াৰ ৰাইজে বিক্ষোভ প্ৰদৰ্শন কৰে য'ত তেওঁলোকে বৃদ্ধি পোৱা ৰাজহ নিদিয়াৰ দাবী উত্থাপন কৰে আৰু গোটেই বিদ্ৰোহীটাৰ মূল উদ্দেশ্য আছিলে সেই যিমান যে টেক্সটো বাঢ়িছিলে বা কৰটো বাঢ়িছিলে সেই কৰটো লৈ পেলাই মানে তেওঁলোক অসন্তুষ্ট হৈছিলে ফাৰ্ষ্ট কথা মানে ইমান ধৰক আমাৰ অসমখন চহা জীৱন আছিলে সেই কৃষিৰ ওপৰত বিশেষভাৱে ডিপেণ্ডেণ্ট আছিলে আৰু সেইসকলোকে ইমান টেক্সটো দিবলৈ দিগদাৰ হয় নহয় সাধাৰণ জনতাখিনিহে দিগদাৰ হৈছিলে সেইকাৰণে সকলোৰে মূল উদ্দেশ্যটো আছিলে সেই টেক্সটো হ'ব নালাগে খালি ফুলগুৰি ধাবাৰ মূল উদ্দেশ্য আছিলে পপি খেতিত বেন কৰা আৰু তামোলৰ ওপৰত টেক্স নলগোৱা একেদিনাই কামৰূপৰ উপায়ুক্ত মেককেবে ৰাইচ মিল অনুষ্ঠিত কৰাত নিষেধাজ্ঞা আৰোপ কৰে মানে সেইদিনাখন সেই একেদিনাখনে যোনজন কামৰূপৰ উপায়ুক্ত আছিলে মেককেবে
ক'লে যে আৰু এনেকৈ মানুহ গোট খাই ৰাইচ মিল পাতিব নোৱাৰিব সেইটো এই মডাৰ্ণ হিষ্ট্ৰীৰ বস্তুৱেই নাছিলে দেই ৰাইচ মিলটো আহোমৰ দিনৰ পৰা অসমত এই ৰাইচ মিলৰ এটা প্ৰথা প্ৰচলন আছিলে বিদ্ৰোহৰ সকলো গুৰুত্বপূৰ্ণ নেতাক অতি সোনকালে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে আৰু বিদ্ৰোহ চাম কাটে এইটো বিদ্ৰোহ ইমান হ'বলৈ নাপালে বিদ্ৰোহ কৰিছিলেহে আৰম্ভ কৰোঁতে তেওঁলোকক গ্ৰেপ্তাৰ কৰিলে তাৰপিছত অসমত হোৱা অন্যতম কৃষক বিদ্ৰোহ হৈছে পথৰুঘাটৰ ৰণ এই পথৰুঘাটৰ ৰণক অসমৰ জালিয়ানাবাগ বুলি কোৱা হয় জালিয়ানাবাগ কেতিয়া হৈছিলে বাৰু গম পায়নে 1919 চনত হৈছিলে আমি যেতিয়া ইণ্ডিয়ান হিষ্ট্ৰী পঢ়িম তেতিয়া পাম সেইবোৰ সেই জালিয়ানাবাগত বহুত মানুহ মৰিছিলে তেনেকৈ এই পথৰুঘাটৰ ৰণতো বহুত মানুহ মৰিছিলে সেইকাৰণে এই পথৰুঘাটৰ ৰণক কয় মানে জালিয়ানাবাগৰ ৰণ বুলিও কয় পথৰুঘাট হৈছে দৰং জিলাৰ এখন ঠাই এই দৰঙত এখন জিলা আছে জিলাখনৰ নাম হৈছে পথৰুঘাট য'ত 1894 খ্ৰীষ্টাব্দত এক বিদ্ৰোহ হৈছিল 1894 চনৰ 28 জানুৱাৰী স্থানীয় কৃষকসকলে এখন প্ৰতিবাদী সভাত সমবেত হৈ ব্ৰিটিছসকলক ব্যাপক হাৰত বৃদ্ধি কৰা ভূমি কৰৰ সিদ্ধান্তক গৰিহণা দিছিলে একদম সকলোৰে একেটাই আৰু ভূমি কৰ বৃদ্ধি কৰিছিলে সব ক্ষেত্ৰতে কৰ বৃদ্ধি কৰিছিলে তাৰ কাৰণে মানে যে কৰ বৃদ্ধি কৰিব নালাগে তাৰ কাৰণে গৰিহণা দিছিলে মানে কি হ'ল যেতিয়া পথৰুঘাটৰ সেই টেক্স বাঢ়িছে বুলি তেওঁলোকে গৰিহণা দি বা মিটিং এখন ৰাজহুৱা সভা পাতি আছিলে তেতিয়াই সেই সময়ৰ কমিছনাৰ জে.ডি. এণ্ডাৰছন আৰু আৰক্ষী অধীক্ষক বেৰিংটন আৰু মহকুমাধিপতি ৰেমিংটন তালৈ আৰক্ষী লৈ আহিছিলে আৰু ক'লে তেওঁলোকে আহি ক'লে যে আমি কোনো কাৰণতে টেক্স কম কৰিব নোৱাৰোঁ বুলি ক'লে তাত যিসকল জনতা আছিলে তেওঁলোকৰ বহুত খং উঠিলে আৰু তেওঁলোকে যি টি ধূলি চুলি মাৰি দিলে তেওঁলোকে চকুৰে নেদেখা হৈ গ'ল তাৰপাছত এই যিসকল আৰক্ষী লোক আছিলে তেওঁলোকে তাত নিৰ্বিচাৰে গুলী চালনা কৰে মানে যেনি তেনি গুলী চলাই দিয়ে তাত 140 জন লোকৰ মৃত্যু হৈছিলে কিন্তু চৰকাৰী তথ্যমতে মানে ব্ৰিটিছৰ তথ্যমতে তাত 15 জন লোকৰ মৃত্যু হৈছিলে আৰু 37 জন মান লোক আহত হৈছিলে কিন্তু আনঅফিচিয়েলি যিটো তথ্য ওলাইছিলে সেইটো অনুসৰি 140 জন নিহত হৈছিলে আৰু বাকী বহুত লোক আহত হৈছিলে তাৰপিছত আহিলে লাচিমা বিদ্ৰোহ এই লাচিমা বিদ্ৰোহ হৈছিলে 1994 চনত এই একে সময়তে হৈছিলে দেই সেইকেইটা বিদ্ৰোহ ফাৰ্ষ্ট ফুলগুৰি ধাবাটো একদম ফাৰ্ষ্ট হৈছিলে 1861 চনত মনত ৰাখিব পথৰুঘাটৰ ৰণ 1894 চনৰ 28 জানুৱাৰী ৰঙিয়াৰ বিদ্ৰোহ 1893 চনৰ 24 ডিচেম্বৰ আৰু এই লাচিমা বিদ্ৰোহ হৈছিলে 1894 চনৰ 21 জানুৱাৰী এই লাচিমা জেগাটো হৈছে কামৰূপৰ ইয়াতো সেই একেই কাৰণ আছিলে লাচিমাটো কাৰণ আছিলে সেই টেক্সৰ ওপৰতে তেওঁলোকে বিদ্ৰোহ কৰিছিলে এইটো ৰঙিয়া বিদ্ৰোহৰ সৈতে প্ৰায় একে আছিলে কিন্তু ইয়াৰ পাৰ্থক্যটো কি আছিলে ৰঙিয়াৰ বিদ্ৰোহীসকলে হিংসাৰ আশ্ৰয় লোৱা নাছিলে আৰু এওঁলোকে হিংসাৰ আশ্ৰয় লৈছিলে যেতিয়া ব্ৰিটিছৰ লোকসকলে এজেণ্ট হিচাপে যিসকলে কৰকাতল নিবলৈ আহিছিলে সেই কৰকাতল নিবলৈ অহা লোকসকলক স্থানীয় লোকে আক্ৰমণ কৰে আৰু কিন্তু কি হ'ল সেইটো বেছি দেৰি তিষ্টি নাথাকিলে ব্ৰিটিছে যিসকল লোকে সেই কৰকাতল নিবলৈ অহা লোকসকলৰ ওপৰত আক্ৰমণ কৰিছিলে সেইসকলক আটক কৰিলে আৰু বাকী গাঁওবাসীৰ ওপৰত ইমানেই অত্যাচাৰ কৰিলে পাছত আৰু তেওঁলোকে নিজে সেইটো বাদ দিলে আৰু নিৰ্যাতন সহ্য কৰিব নোৱাৰিলে ইয়াৰ উপৰিও মানে অকল অসমৰ এই মূল জেগাটোতে নহয় ধৰক জয়ন্তীয়া কাছাৰ খাচী মণিপুৰী সেইবিলাকৰ লগতো ইংৰাজৰ বহুত বিদ্ৰোহ হৈছিলে সেইবিলাকৰ ভিতৰত অন্যতম হৈছে 1861 চনত জয়ন্তীয়াসকলে বিদ্ৰোহ কৰিছিলে এই বিদ্ৰোহৰ নেতৃত্ব দিছিলে উংকিয়া নাবা আৰু 1881 চনত উত্তৰ কাছাৰত বিদ্ৰোহ হৈছিলে ইয়াৰ নেতৃত্ব দিছিলে সম্বোধন কছাৰী আমি কাছাৰৰ বিষয়ে পাইছিলোঁ ন গোবিন্দ চন্দ্ৰক তাৰ কৰ্তলীয়া ৰজা হিচাপে স্থাপন কৰিছিলে ব্ৰিটিছসকলে তাৰপাছত কি হ'ল সেই গোবিন্দ চন্দ্ৰৰ পৰা উত্তৰ কাছাৰৰ অলপ অংশমান তুলাৰাম সেনাপতিয়ে মানে শাসন কৰি থাকিবলৈ বিচাৰিছিলে আৰু শেষত ডক্ট্ৰিন অফ লেবৰ আণ্ডাৰত সেই কাছাৰ ৰাজ্যখন ব্ৰিটিছৰ তললৈ আহিছিলে 1832 চনত 1881 চনমানত তেওঁলোকেও বিদ্ৰোহ কৰিছিলে আৰু ইয়াৰ নেতৃত্ব দিছিলে সম্বোধন কছাৰীয়ে কিন্তু এইবোৰ বহুত সহজতেই ব্ৰিটিছসকলে দমন কৰিছিলে এইটো ইম্পৰ্টেণ্ট হয় 1891 চনত ইংলো মণিপুৰী যুদ্ধ হৈছিলে ইংৰাজ আৰু মণিপুৰীসকলৰ মাজত যুদ্ধ হৈছিলে আৰু ব্ৰিটিছসকলে বাংলাৰ ফট দখল কৰিছিলে যিটো মণিপুৰত আছে এইটো মনত ৰাখিব আৰু 1833 চনমানত খাচীসকলেও বিদ্ৰোহ কৰিছিলে দেই তেওঁ বিদ্ৰোহ কৰিছিলে তীৰত সিঙৰ মানে নেতৃত্বত বিদ্ৰোহ কৰিছিলে সেই সময়ত কি হৈছিলে ব্ৰিটিছসকলে অসম আৰু চিলেটৰ মাজত এটা ৰাস্তা নিৰ্মাণ কৰিছে প্ৰথম অৱস্থাত খাচীসকলে ভাবিছিলে ব্ৰিটিছে তেওঁলোকৰ কাৰণে ভালেই কৰিব তেওঁলোকে তাত পুলিচ ষ্টেচন বহাইছিলে ডাঙৰ ডাঙৰ বিল্ডিং বনাইছিলে কিন্তু শেষত তেওঁলোকে মানে বুজি পালে যে হেতু
তেওঁলোককো ৰাখি থ'ব মানে তেওঁলোককো দমন কৰি থ'ব সেইকাৰণে 1833 চন মানত তিৰাজ সিঙৰ নেতৃত্বত তেওঁলোকৰো বিদ্ৰোহ কৰিছিলে ওকে আৰু আপোনালোকৰ কাৰণে এটা কথা কওঁ আপোনালোকে হিষ্ট্ৰী পঢ়োঁতে চন অনুসৰি পঢ়িব কোনটো চনৰ পাছত কোনটো হৈছিলে তেতিয়া মনত ৰাখিবলৈ সহজ হ'ব ইয়াৰ পাছত আমি আলোচনা কৰিম সেই সময়ৰ কেইটামান বিশেষ অনুষ্ঠান জ্ঞান প্ৰদায়িনী সভা সেইটো গঠন হৈছিলে 1857 চনত ইয়াৰ মানে নেতৃত্ব দিছিলে গুণাভিৰাম বৰুৱা আৰু আনন্দ চন্দ্ৰ ঢেকিয়াল ফুকন এই জ্ঞান প্ৰদায়িনী সভাৰ মূল উদ্দেশ্য হৈছে অসমত মানে উন্নত জ্ঞানৰ প্ৰসাৰ কৰা মানে মানুহবিলাক সেই সময়ত জনা নাছিলে বহুত কানি গ্ৰহণ কৰিছিলে আপু মানে যিবিলাক মাদক দ্ৰব্য সেৱন কৰিছিলে সেইবিলাকৰ পৰা মুক্ত কৰি মানে উন্নত জ্ঞান প্ৰদান কৰাৰ জ্ঞান প্ৰদায়িনী সভাৰ মূল উদ্দেশ্য আছিলে অসম লিটাৰেৰী ছ'চাইটি সেইটো গঠন হৈছিলে 1872 চনত ইয়াক গঠন কৰিছিলে কলিকতাত উচ্চ শিক্ষা ল'বলৈ যোৱা দেৱীচৰণ বৰুৱা আৰু গুণাভিৰাম বৰুৱাই তেওঁলোকে মানে সেই সময়ত কলিকতাত পঢ়ি আছিলে আৰু তেওঁলোকে অসম লিটাৰেৰী ছ'চাইটি গঠন কৰিছিলে ইয়াৰ মূল উদ্দেশ্য আছিল সাহিত্য চৰ্চা কৰা 1836 চনত অসমীয়া ভাষাৰ সলনি বাংলা ভাষাক চৰকাৰী ভাষা হিচাপে ঘোষণা কৰিছিলে সেইকাৰণে মানে অসমীয়া ভাষাটো একেবাৰে ধ্বংস হৈ গৈছিলে সেয়ে অসমীয়া ভাষাটো উন্নয়নৰ কাৰণে তেওঁলোকে সাহিত্য চৰ্চা হিচাপে মূল বিষয় হিচাপে লৈছিলে কিন্তু শেষত তেওঁলোকে ৰাজনীতিতো অংশগ্ৰহণ কৰিছিলে 1872 চনত এই সংস্থাৰ ফালৰ পৰা লৰ্ড নৰ্থ বুকক এখন স্মাৰক পত্ৰ দিছিলে এই স্মাৰক পত্ৰখন দিছিলে জগন্নাথ বৰুৱা আৰু মানিক চন্দ্ৰ বৰুৱাই ইয়াত উল্লেখ আছিলে অসমৰ প্ৰাকৃতিক সম্পদসমূহ সংৰক্ষণ কৰিব লাগে আৰু ৰেল সংযোগ স্থাপন কৰিব লাগে ওকে কিন্তু এইটো ক্ৰমান্বয়ে গৈ 1885 চনলৈকে থাকিলে তাৰপাছত আৰু তেওঁলোকে কাম কৰা নাই তাৰপাছত সেই সময় এটা অন্যতম অনুষ্ঠান হৈছে অসমীয়া ভাষাৰ উন্নতি সাধনী সভা সেইটো গঠন হৈছিলে 1888 চনত এইটো বহুত ইম্পৰ্টেণ্ট দেই এইটো যিটোক আমি কওঁ অভা উষা অসমীয়া ভাষাৰ উন্নতি সাধনী সভা ইয়াক কোনে নেতৃত্ব দিছিলে লক্ষীনাথ বেজবৰুৱা হেমচন্দ্ৰ গোস্বামী চন্দ্ৰকুমাৰ আগৰৱালা কনকলতা বৰুৱা আৰু ৰামাকান্ত বৰুৱাই এই সভাখনি হেমচন্দ্ৰ বৰুৱাৰ হেমকোষ প্ৰকাশ কৰিছিল আমি যোনখন হেমকোষ পাইছোঁ ন সেই হেমকোষখন অসমীয়া ভাষাৰ উন্নতি সাধনী সভাই প্ৰকাশ কৰিছিল আৰু সেইখন প্ৰকাশ পাইছিলে 1900 চনত আৰু ইয়াৰ প্ৰথম সভাপতি আছিলে শিৱৰাম শৰ্মা বৰদলৈ আপোনালোকে মনত ৰাখিব দেই এইবিলাক কেতিয়া গঠন হৈছিলে ইয়াত নেতৃত্ব কোনে কোনে দিছিলে বা সেই তেওঁলোকৰ মূল উদ্দেশ্য কি আছিলে এইখিনি বহুত ইম্পৰ্টেণ্ট হয় এইটো ইম্পৰ্টেণ্ট হয় যোৰহাটৰ সাৰ্বজনীন সভা এইটো 1884 চনত গঠন হৈছিলে ইয়াৰ নেতৃত্ব দিছিলে জগন্নাথ বৰুৱা ইয়াৰ প্ৰতিষ্ঠাপক সভাপতি আছিলে ৰাজা নাৰায়ণ সিং বা মাজুমেলিয়াৰ ৰজা তেওঁক মানে ৰজা নাৰায়ণ সিঙক মাজুমেলিয়াৰ ৰজা বুলিও কয় আৰু সম্পাদক আছিলে জগন্নাথ বৰুৱা ইয়াৰ মূল উদ্দেশ্য আছিলে ৰাইজে যি আশা আকাংক্ষা কৰিছে সেইবিলাক চৰকাৰৰ সন্মুখত ৰখা আৰু চৰকাৰে যি কৰিব সেয়া জনসাধাৰণক কোৱা মানে ধৰক আমাক জনসাধাৰণ কিবা এটা দৰকাৰ হৈছে সেইটোতো ডাইৰেক্ট গৈ জনসাধাৰণে চৰকাৰক ক'ব নোৱাৰে তাতে ব্ৰিটিছ চৰকাৰ তেওঁলোকে প্ৰতিবাদ কৰিব বা কিবা এটা ক'ব নোৱাৰে সেই জনসাধাৰণক যিবিলাক বস্তুৰ দৰকাৰ হৈছিলে সেইবিলাক মানে তেওঁলোকে সেই সভাখনৰ যোগেদি চৰকাৰক জনাইছিলে আৰু চৰকাৰে কাম কৰিব নকৰিব কেনেকৈ কৰিব সেইবিলাক আনি জনসাধাৰণক কোৱা হৈছিলে আৰু এওঁলোকে 1886 চনত যিখন আসাম লেণ্ড এণ্ড ৰেভিনিউ ৰেগুলেশ্যন এক্ট হৈছে মানে ষ্টাৰ্ট কৰিছিলে সেইখনৰ বিৰোধিতা কৰিছিলে আৰু কৃষকসকলে যি ধৰণে টেক্স বৃদ্ধি হওঁতে আন্দোলন কৰিছিলে সেই আন্দোলনতো এওঁলোকে সহায় কৰিছিলে আৰু অসমৰ পৰা কানিৰ প্ৰচলন নাইকিয়া কৰিবৰ বাবে স্মাৰক পত্ৰ দিছিলে মানে এই ইংৰাজসকলে এটা পলিচি কৰিছিলে মানে তেওঁলোকে অসমৰ মানুহখিনি কানি খুৱাই মানে কামত লগাই আছিলে তেওঁলোকক মাথাটো মানে কাম নাইকিয়া কৰি দিছিলে সেই কানিৰ প্ৰচলন নাইকিয়া কৰিবৰ বাবে তেওঁলোকে স্মাৰক পত্ৰ দিছিলে আৰু 1905 চনত বংগভংগৰো বিৰোধিতা কৰিছিলে ইয়ালৈকে বংগভংগলৈকে আছে আমি 1900 চনৰ পাছৰখিনি পাছত আলোচনা কৰিম বাৰু তাৰপিছত আহিলে আহোম সভা গঠন হৈছিলে 1893 চনত আহোম সভা পদ্মনাথ গোহাঁইৰ নেতৃত্বত গঠন হৈছিলে ইয়াৰ প্ৰথম অধিৱেশন হৈছিলে শিৱসাগৰ এই পদ্মনাথ গোহাঁই বৰুৱা 40 বছৰমান সভাপতিয়ে হৈ আছিলে তাৰ ইয়াৰ মূল উদ্দেশ্য আছিলে কানিৰ বিৰোধিতা কৰা আৰু 1910 চনত ইয়াৰ নাম সলাই সদৌ অসম আহোম সভা নামাকৰণ কৰা হৈছিলে প্ৰথমতে আহোম সভা আছিলে আৰু পাছত 1910 চনত সদৌ অসম আহোম সভা বুলি কৰা হৈছিলে ইয়াৰ উপৰিও সেই সময়ছোৱাৰ কেইটামান ইম্পৰ্টেণ্ট তথ্য 1846 চনত অৰুণোদয় প্ৰকাশ পাইছিলে যিখন প্ৰথম বাতৰি কাকত আছিলে সেইখন শিৱসাগৰৰ পৰা প্ৰকাশ হৈছিলে তাৰপিছত 1898 চনত জোনাকী প্ৰকাশ হৈছিলে
জোনাকীৰ প্ৰথম সম্পাদক কোন আছিলে চন্দ্ৰকুমাৰ আগৰৱালা বহুত ইম্পৰ্টেণ্ট দেই এই গোটেইকেইটা তথ্যই ইম্পৰ্টেণ্ট আপোনালোকে চাই থ'ব এই চন্দ্ৰকুমাৰ আগৰৱালা হেমচন্দ্ৰ গোস্বামী লক্ষীনাথ বেজবৰুৱা এওঁলোকক জোনাকী যুগৰ ত্ৰিমূৰ্তি বুলি কয় নিশ্চয় সকলোৱে জানে 1866 চনত অসমীয়া ভাষাৰ প্ৰথম ডিক্সনাৰী প্ৰকাশ হৈছিলে আৰু এখন প্ৰকাশ কৰিছিলে ডক্টৰ মিল বাউনছনে আৰু এখন প্ৰকাশ হৈছিলে ক'ৰ পৰা শিৱসাগৰৰ পৰা এই অৰুণোদয় শিৱসাগৰৰ পৰা প্ৰকাশ হৈছিলে আৰু ডিক্সনাৰীখনো শিৱসাগৰৰ পৰা প্ৰকাশ হৈছিলে 1886 চনত অনুষ্ঠিত কংগ্ৰেছৰ দ্বিতীয় অধিৱেশনত যোগদান কৰা প্ৰথম অসমীয়া আছিলে নবীন চন্দ্ৰ বৰদলৈ চিপাহী বিদ্ৰোহৰ পাছত ভাৰতৰ ৰাজনৈতিক ইতিহাসৰ উল্লেখযোগ্য ঘটনাটো হৈছে বংগভংগ হৈছিলে 1905 চনত বংগভংগৰ বিষয়ে আমি ডিটেইলছত ইণ্ডিয়ান হিষ্ট্ৰীত আলোচনা কৰিম বাৰু কিন্তু সেই বংগভংগৰ ফলত কি হৈছিলে আমাৰ এই অসমখন আৰু বংগপ্ৰদেশক ভাগ কৰা হৈছিলে আৰু অসমৰ সৈতে পূব বংগৰ যোনটো পাৰ্ট আছিলে সেই পাৰ্টটোক লগাই গোটেই অসমখনৰ নামটো নাইকিয়া কৰি পূব বংগ কৰিব খুজিছিলে আৰু কি হ'ল কিন্তু অসমৰ তেতিয়া অস্তিত্ব শেষেই হৈছিলে কিন্তু এনেকুৱা হ'বলৈ নাপালে কাৰণ অসমৰ সেই সময়ৰ পৰা চাহৰ এটা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ডিমাণ্ড আছিলে যেতিয়া অসমখনৰ নামটো নাইকিয়া হৈ গ'লে সেই চাহটো চেল কৰিব নোৱাৰা হৈ গৈছিলে সেয়ে পাছত যেনিবা আমাৰ অসমখনক অসম বুলি ৰখা হ'ল 1905 চনৰ 16 অক্টোবৰ তাৰিখে বংগ বিভাজন কাৰ্যকৰী হোৱাৰ লগে লগে পূব বংগ আৰু অসমৰ এখন লেফটেনেণ্ট গভৰ্ণৰ শাসিত অঞ্চললৈ পৰিৱৰ্তন হ'ল আৰু ইয়াৰ মুখ্য আয়ুক্ত আছিলে ফুলাৰ এটো মনত ৰাখিব দেই প্ৰশ্ন সুধিব পাৰে পূব বংগ আৰু অসম প্ৰদেশৰ লেফটেনেণ্ট গভৰ্ণৰ কোন আছিলে ফুলাৰ আৰু তেওঁ কি কৰিলে সেই সময়তে অসমৰ ৰাজধানী তেতিয়ালৈকে শিলং আছিলে আৰু লগালগ সেই ৰাজধানীটো ঢাকালৈ লৈ আহিলে এইটো সুধিব পাৰে কাৰ দিনত অসমৰ ৰাজধানী ঢাকালৈ আনিছিলে ফুলাৰৰ দিনত আৰু হেতু বংগভংগৰ পিছতে এই বংগভংগ কৰাৰ মানে ইংৰাজসকলৰ মূল উদ্দেশ্য আছিল যে এই বংগপ্ৰদেশখন মানে অলপ সেই সময়ত উন্নত আছিল সেই কাৰণে হিন্দু আৰু মুছলমান হিচাপে মানে ভাগ কৰি পেলাব খুজিছিলে জেগাটো তেতিয়া মানে তেওঁলোকৰ মাজত যে আন্দোলন নহব কিন্তু হেতু নহলে স্বদেশী আন্দোলন গা কৰি উঠিলে যোৰহাটৰ সাৰ্বজনীন সভা আমি পঢ়ি আহিছিলো ইয়াৰ নেতৃত্ব কোনে দিছিলে বাৰু জগন্নাথ বৰুৱা ওকে আৰু আসাম এছ'চিয়েশ্যন আমি হেতু পঢ়িম বংগভংগৰ বিৰোধিতা কৰিছিলে কিন্তু তেওঁলোকে কি হ'ল যেতিয়া 1905 চনৰ 1 নৱেম্বৰ তাৰিখে মানে এই ফুলাৰে আহি গুৱাহাটীত এখন তেওঁলোকৰ লগত আলোচনা কৰিলে আৰু বুজালে যে ইয়াত অসমখনৰ একো অপকাৰ নহয় या বৰঞ্চ ভালহে হ'ব আৰু সেই কাৰণে তেওঁলোকে হেতু মানি ললে আৰু বংগভংগৰ বিৰোধিতা নকৰিলে কিন্তু সেই সময়ত কিছুমান আখাৰী নেতা আছিলে পদ্মনাথ গোহাঁই বৰুৱা অম্বিকাগিৰি ৰায়চৌধুৰী তিগুনা বৰুৱা ৰক্তিম বৰা আদি বংগভংগৰ বিৰোধিতা কৰিছিলে ইয়াৰ ক্ষেত্ৰত বিশেষকৈ অম্বিকাগিৰি ৰায়চৌধুৰীয়ে বিশেষ ভূমিকা গ্ৰহণ কৰিছিলে অম্বিকাগিৰি ৰায়চৌধুৰীয়ে কি কৰিছিলে সেৱা সংঘ নামৰ এটা সংগঠন মানে বিপ্লবী সংগঠন খুলিছিলে এটো মনত ৰাখিব দেই অম্বিকাগিৰি ৰায়চৌধুৰীয়ে সেৱা সংঘ বুলি এটা বিপ্লবী সংস্থা গঠন কৰিছিলে আৰু বংগভংগৰ বিৰোধিতা কৰিছিলে ইয়াত মানে তেওঁলোকে কি কৰিছিলে এই যিজন কমিছনাৰ ফুলাৰক মানে হত্যা কৰিবলৈ প্ল্যান কৰিছিলে আৰু হেহে 1906 চনত গুৱাহাটী আৰু শিলঙৰ যেটো ৰাস্তা আছিল তাত বম ৰাখি থৈছিলে কিন্তু হেতু আগতেকে পুলিচে গম পায় আৰু অম্বিকাগিৰি ৰায়চৌধুৰীক আটকো কৰিলে হেতু তেওঁ 1914 চনলৈকে বৰপেটাৰ জেলত বন্দী কৰিও ৰাখিছিলে ওকে ইয়াৰ উপৰিও তেওঁ মানে বংগভংগৰ বিৰোধিতা কৰি বন্দিনী ভাৰত নামৰ এখন নাটকৰ ৰচনা কৰিছিলে আৰু হেখন কটন কলেজৰ মানে গুৱাহাটী কটন কলেজত নাটখন মানে মঞ্চস্থ কৰি আছিল তেতিয়া সেই পাণ্ডুলিপিটো যেটো পাণ্ডুলিপি আছিল কপিটো মানে লেখাৰ কপিটো পুলিচে লৈ গৈছিল আৰু নাটকখন বন্ধ হৈছিল কিন্তু ইংৰাজে মানে আশা কৰিছিল যে অসমৰ এই এৰিয়াটোৰ পৰা আন্দোলন নহওক সেইকাৰণে তেওঁলোকে কেতমান মানে অসমৰ কাৰণে কাম কৰি দিছিল সেই সময়ত হেগিটা হৈছে অসমীয়া ভাষা সাহিত্যৰ কলিকতা বিশ্ববিদ্যালয় প্ৰৱেশিকা পৰীক্ষাত অন্তৰ্ভুক্ত কৰা কটন বিদ্যালয়ক সকলো দিশৰ পৰা শিক্ষাৰ ক্ষেত্ৰত শক্তিশালী কৰিবৰ বাবে স্নাতক মহলৰ শ্ৰেণী মুকলি কৰা ব্ৰহ্মপুত্ৰ উপত্যকাত মৌজাদাৰী ব্যৱস্থাৰ পুনৰ প্ৰয়োগ কৰা মাটিৰ কুৰিদফিয়া বনবস্তৰ প্ৰৱৰ্তন কৰা ওকে ইমানতে মানে ইমান ডাঙৰকে বা কিবা এটা হ'বলে নাপালে অসমৰ ক্ষেত্ৰত স্বদেশী আন্দোলনটো কিন্তু ইয়াতো বহুতখিনি হৈছিল চিপাহী বিদ্ৰোহৰ পিছতে ভাৰতৰ ৰাজনীতিৰ এটো মানে ডাঙৰ ঘটনা আৰু বংগভংগটো সেই সময়ছোৱাতো কিছুমান অনুষ্ঠান প্ৰতিষ্ঠানে গঢ় লৈ উঠিছিল সেইবিলাকৰ ভিতৰত অন্যতম হৈছে ৰায়ত সভা 19 শতিকাৰ শেষৰ পালে কৃষকসকলৰ বিভিন্ন সমস্যা সমাধানৰ অৰ্থে
তেজপুৰত আৰু নগাঁৱত ৰায়ত সভা গঢ় লৈ উঠিছিলে এইটো মনত ৰাখিব দুটা জেগাত হৈছিলে তেজপুৰ আৰু নগাঁও এই সভাত বিশেষভাৱে প্ৰতিনিধিত্ব কৰিছিলে লক্ষীকান্ত বৰকাকতি হৰিবিলাস আগৰৱালা লম্বোদৰ বৰা ভৱানীচৰণ ভট্টাচাৰ্য ৰায়ত সভাৰ মুখ্য উদ্দেশ্য আছিল ভূমি নীতি আৰু ৰাজহৰ ব্যৱস্থাৰ বিৰোধিতা কৰা যিবিলাক কৰকাতলৰ ব্যৱস্থা কৰিছিলে মাটিবাৰীৰ যিখিনি কাম কৰিছিলে সেইখিনিৰ বিৰোধিতা কৰিছিলে এই ৰায়ত সভাসমূহে কিন্তু এই ৰায়ত সভাবিলাকে আমাৰ যিবিলাক কৃষক বিদ্ৰোহ হৈছিলে ফুলগুৰি ধাবা হওক পথুৰঘাটৰ ৰণ হওক সেইবিলাকত অংশগ্ৰহণ কৰা নাছিলে ৰায়ত সভাৰ লগত সংগতি ৰাখি সদৌ অসম ৰায়ত সভা 1933 চনত গঠন হৈছিলে এই প্ৰথম অৱস্থাত মানে যোনটো ৰায়ত সভা আছিলে তেওঁলোকে অত্যত কাম কৰি আছিলে আৰু শেষত 1933 চনত সদৌ অসম ৰায়ত সভা গঠন হয় ইয়াৰো মূল উদ্দেশ্য সেই একেটাই আছিলে মানে আইন অমান্য আন্দোলনৰ পাছত মানে ই গঢ় লৈ উঠিছিলে ন সেই সময়ত সেই ভূমিৰ ৰাজহ হ্ৰাস কৰাৰ দাবীতে ৰায়ত সভা গঢ় লৈ উঠিছিলে ইয়াৰ প্ৰথম বৈঠক হৈছিলে 1933 চনৰ 8 এপ্ৰিল তাৰিখে যোৰহাটৰ তিলিকিয়ামত মনত ৰাখিব দেই যেতিয়া সদৌ অসম ৰায়ত সভা গঠন হৈছিলে তাৰ ফাৰ্ষ্ট বৈঠক হৈছিলে 1933 চনত আৰু ক'ত হৈছিলে যোৰহাটৰ তিলিকিয়ামত আৰু সভাপতিত্ব কৰিছিলে নবীন চন্দ্ৰ বৰদলৈয়ে তাৰ পাছত আহিলে অন্য এটা ইম্পৰ্টেণ্ট সংগঠন আসাম এছ'চিয়েশ্যন এইটো বহুত ইম্পৰ্টেণ্ট হয় দেই এইটো গঠন হৈছিলে 1903 চনত এই আসাম এছ'চিয়েশ্যনেই পাছলৈ গৈ মানে অসম প্ৰাদেশিক কংগ্ৰেছ সমিতি হ'বগে যিটো মানে আমাৰ গোপীনাথ বৰদলৈয়ে মন্ত্ৰীসভা গঠন কৰিছিলে সেই তাৰ কংগ্ৰেছ যিখন আছিলে সেই কংগ্ৰেছ হ'বগে অসমৰ কথা সামগ্ৰিকভাৱে চিন্তা কৰিবলৈ আৰু অসমৰ জনসাধাৰণক ইচ্ছা আকাংক্ষা চৰকাৰৰ ওচৰত নিবেদন কৰিবৰ বাবে 1903 চনত মানিক চন্দ্ৰ বৰুৱাৰ নেতৃত্বত আসাম এছ'চিয়েশ্যন গঠন হয় মনত ৰাখিব দেই কেতিয়া গঠন হৈছিলে আৰু কোনে গঠন কৰিছিলে সেই কথাকেইটা এইবোৰ ক্ষেত্ৰত বহুত ইম্পৰ্টেণ্ট হয় প্ৰথম অৱস্থাত মানে ইয়াৰ মূল উদ্দেশ্য যোৰহাট সাৰ্বজনীন সভাৰ দৰে আছিলে মানে যিবিলাক ৰাইজে আশা আকাংক্ষা কৰে সেইবিলাক চৰকাৰক জনায় আৰু চৰকাৰে যিবিলাক নীতি লয় সেইবিলাক জনসাধাৰণক জনায় মানে সেইটো মাজৰ তেওঁলোকে জনসাধাৰণ আৰু চৰকাৰৰ মাজত কাম কৰিছিলে 1905 চনত ইয়াৰ প্ৰথম অধিৱেশন হৈছিলে আৰু অধিৱেশন ক'ত হৈছিলে ডিব্ৰুগড়ত আৰু সেই প্ৰথম অধিৱেশনৰ সভাপতিত্ব কৰিছিলে গৌৰীপুৰৰ ৰজা প্ৰভাত চন্দ্ৰ মনত ৰাখিব এই কোন চনত গঠন হৈছিলে কোনে কাৰ নেতৃত্বত গঠন হৈছিলে প্ৰথম অধিৱেশন ক'ত হৈছিলে আৰু সভাপতিত্ব কোনে কৰিছিলে এইকেইটা বহুত ইম্পৰ্টেণ্ট এইকেইটা সুধিব পাৰে আৰু তাৰ উপসভাপতি আছিলে জগন্নাথ বৰুৱা সম্পাদক আছিলে মানিক চন্দ্ৰ বৰুৱা এওঁলোকেও বংগভংগৰ বিৰোধিতা কৰিছিলে কিন্তু যোৰহাট সাৰ্বজনীন সভাৰ দৰে এওঁলোকৰ শেষত মানে এইটো উঠাই ল'লে যেতিয়া ফুলাৰে আহি গুৱাহাটীত মিটিং পাতি পেলাই তেওঁলোকক বুজালে যে বংগভংগই অসমক মানে ভালহে কৰিব বেয়া নকৰে তেতিয়াৰ পৰা তেওঁলোকেও সেই বংগভংগৰ বিষয়ে মাত নামাতিলে কিন্তু প্ৰথম অৱস্থাত তেওঁলোকে অলপ বিৰোধিতা কৰিছিলে তেওঁলোকৰ এটা অন্যতম কাম হৈছে তেওঁলোকে 1920 চনত অসমত এখন বিশ্ববিদ্যালয় লাগে বুলি দাবী উত্থাপন কৰিছিলে ব্ৰিটিছ চৰকাৰক কৈছিলে যে এখন বিশ্ববিদ্যালয় আমাৰ ইয়াত দিয়ক আৰু সেই দাবী অনুসৰি 1948 চনত গুৱাহাটী বিশ্ববিদ্যালয় স্থাপন হৈছিলে মনত ৰাখিব দেই গুৱাহাটী বিশ্ববিদ্যালয় কেতিয়া স্থাপন হৈছিলে সোধা দেখা যায় 1921 চনত জাতীয় কংগ্ৰেছৰ নেতৃত্বত হোৱা অসহযোগ আন্দোলনত অংশগ্ৰহণ কৰি প্ৰদেশ কংগ্ৰেছ কমিটি হিচাপে প্ৰতিষ্ঠা হয় এওঁলোকে 1921 চনত যি অসহযোগ আন্দোলন হৈছিলে সেই আন্দোলনত অংশগ্ৰহণ কৰিছিলে অৱশ্যে প্ৰথম অৱস্থাত তেওঁলোকৰ মাজত মতবিভেদ আছিলে তেওঁলোকে অংশগ্ৰহণ কৰিব নে নকৰিব সেইলৈ মানে এখিনিয়ে কয় অংশগ্ৰহণ কৰিব লাগে এখিনিয়ে কয় অংশগ্ৰহণ কৰিব নালাগে সেই তেনেকে তেওঁলোকৰ মাজত মতৰ বিভেদ আছিলে কিন্তু 1921 চনত তেওঁলোকে হেতু মানি ল'লে যে আমি অংশগ্ৰহণ কৰিম এতিয়া আমি অসহযোগ আন্দোলনৰ কথা পঢ়িম জাতীয় কংগ্ৰেছৰ কথা পঢ়িম আৰু সেই আসাম এছ'চিয়েশ্যনেই গৈ পেলাই অসহযোগ আন্দোলনৰ পাছত জাতীয় কংগ্ৰেছ হৈছিলে আৰু তেওঁলোকে অসহযোগ আন্দোলনত অংশগ্ৰহণ কৰিছিলে ওকে অন্য এটা ইম্পৰ্টেণ্ট সংগঠন হৈছে অসম ছাত্ৰ সন্মিলন এইটো ইম্পৰ্টেণ্ট হয় দেই এইটো কেতিয়া গঠন হৈছিলে 1916 চনত অসম ছাত্ৰ সন্মিলনৰ গঠন হোৱাটো অসমৰ ইতিহাসৰ এক গুৰুত্বপূৰ্ণ ঘটনা এই সন্মিলনৰ প্ৰথম অধিৱেশনত লক্ষীনাথ বেজবৰুৱাৰ সভাপতিত্বত গুৱাহাটীত অনুষ্ঠিত হৈছিলে প্ৰথম সন্মিলন ক'ত হৈছিলে গুৱাহাটীত আৰু ইয়াৰ সভাপতি কোনে কৰিছিলে লক্ষীনাথ বেজবৰুৱাই ইয়াৰ মুখ্য উদ্দেশ্য আছিলে অসমীয়া ভাষাৰ উন্নতি সাধন কৰা অসম ছাত্ৰ সন্মিলনৰ মুখ্য উদ্দেশ্য কি আছিলে অসমত অসমীয়া ভাষাৰ উন্নয়ন সাধন কৰা এই সন্মিলনে প্ৰথম অৱস্থাত সাহিত্য চৰ্চা কৰিছিলে যদিও পাছলৈ ইও ৰাজনীতিত অংশগ্ৰহণ কৰে অসহযোগ আন্দোলন আৰু অসম আমি ইয়াত যিবিলাক আলোচনা কৰিছোঁ সকলোবিলাক আমাৰ অসমৰ দৃষ্টিকোণৰ পৰাহে আমি চাইছোঁ দেই যেতিয়া ইণ্ডিয়ান হিষ্ট্ৰী পঢ়িম তেতিয়া মই
তাৰ লগত ইয়াক ৰিলেট কৰি আপোনালোকক আকৌ পঢ়াই যাম অসহযোগ আন্দোলনৰ মূল উদ্দেশ্য আছিলে ইংৰাজৰ যিবিলাক বস্তু আছিলে সেইবিলাক নলোৱা যিবিলাক আমাৰ ইয়াত উৎপাদিত বস্তু আছিলে সেইবিলাক আমি ব্যৱহাৰ কৰা সেই তেনেকুৱাবিলাক কাৰণতে অসহযোগ আন্দোলন হৈছিলে ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ ইতিহাসত অসহযোগ আন্দোলনৰ এক গুৰুত্বপূৰ্ণ অধ্যায় ভাৰতৰ জাতীয় কংগ্ৰেছৰ নেতৃত্বত এই আন্দোলন 1920 পৰা 1922 চনলৈকে চলিছিলে আমি এতিয়া পাই আহিছোঁ যে আসাম এছ'চিয়েশ্যন আছিলে সেই সময়ত প্ৰথম অৱস্থাত তেওঁলোকে অসহযোগ আন্দোলনত অংশগ্ৰহণ কৰিব নে নকৰে সেই বিষয়ে মতবিভেদ আছিলে 1920 চনত 17 সংখ্যক অধিৱেশনত বহুত বাদ বিতণ্ডাৰ অন্তত অংশগ্ৰহণ কৰাৰ সিদ্ধান্ত লয় যেতিয়া তেওঁলোকৰ 1920 চনৰ অধিৱেশন হৈছিলে আসাম এছ'চিয়েশ্যনৰ তেতিয়া তেওঁলোকৰ মানে মাজত হৈছিলে কিছুমানে কৰিব লাগে কিছুমানে কৰিব নালাগে কৈছিলে আৰু তেনেকৈ কৰি কৰি শেষত তেওঁলোকে যে অংশগ্ৰহণ কৰিব সেই কথা তেওঁলোকে ভাবিছিলে আৰু সেই অনুসৰি 1921 চনৰ জুন মাহত অসম প্ৰদেশ কংগ্ৰেছ কমিটি গঠন কৰা হৈছিলে আৰু সেই আসাম এছ'চিয়েশ্যনে শেষলৈ গৈ অসম প্ৰদেশ কংগ্ৰেছ কমিটি গঠন হৈছিলে কাৰণ ৰাষ্ট্ৰীয় পৰ্যায়ত কংগ্ৰেছে ইয়াৰ নেতৃত্ব দিছিলে ন অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ প্ৰথম সভাপতি আছিলে কুলধৰ চলিহা আৰু সম্পাদক হৈছিলে নবীন চন্দ্ৰ এই নবীন চন্দ্ৰ বৰদলৈৰ কথা আমি কি পাইছিলোঁ বাৰু 1886 চনত তেওঁ কংগ্ৰেছৰ দ্বিতীয় অধিৱেশনত যোগদান কৰিছিলে আৰু তেওঁ প্ৰথম অসমীয়া যিয়ে কংগ্ৰেছৰ অধিৱেশনত যোগদান কৰিছিলে এই আন্দোলনৰ প্ৰভাৱতী 1921 চনৰ ফেব্ৰুৱাৰী মাহত বাল গংগাধৰ তিলকৰ স্মৃতিত গুৱাহাটীত প্ৰথম জাতীয় শিক্ষা অনুষ্ঠান তিলক সোঁৱৰণী স্কুল প্ৰতিষ্ঠা হৈছিলে মানে কি হৈছিলে সেই সময়ততো যিবিলাক ইংৰাজ চৰকাৰে স্কুল পাতিছিলে বা ইংৰাজৰ শিক্ষকে পঢ়ুৱাইছিলে যিবিলাকৰ স্কুলত সেইবিলাক স্কুল ল'ৰা ছোৱালীবিলাকে ত্যাগ কৰি দিছিলে মানে সেই স্কুলবিলাকলৈ নগৈছিলে পাঠদান কৰি থকাৰ সময়ত ওলাই দিছিলে সেইকাৰণে সেই আমাৰ বাল গংগাধৰ তিলকৰ সোঁৱৰণীত এখন জাতীয় বিদ্যালয় মানে ইয়াৰ মানুহখিনি এখন জাতীয় বিদ্যালয় স্থাপন কৰিছিলে যাৰ নাম আছিলে তিলক চন্দ্ৰ সোঁৱৰণী স্কুল মনত ৰাখিব অসহযোগ আন্দোলনত অসমত হোৱা আটাইতকৈ ডাঙৰ ভাল কামটো আছিলে কানিৰ প্ৰচলন বন্ধ হৈছিলে মানে আগতে যিমান পৰিমাণৰ কানিৰ চলিছিলে তাতকৈ বহুত পৰিমাণে কমি আহিছিলে মানে কানিৰ বিক্ৰীৰ ফলত উপাৰ্জিত ৰাজহৰ পৰিমাণ 19 লাখ টকা পৰ্যন্ত কমি গৈছিলে ভাবক সেইটো সময়ত 19 লাখ টকা কিমান টকা সেই 19 লাখ টকা কমি গৈছিলে তথ্য অনুসৰি প্ৰথমতে মানে 1615 মোনমান কানি বিক্ৰী হৈছিলে আৰু অসহযোগ আন্দোলনৰ পাছত 993 মোনমানহে বিক্ৰী হৈছিলে আৰু ইয়াৰ খাদী বস্তুৰ প্ৰচলনে কপাহৰ উৎপাদনটো বৃদ্ধি কৰিছিলে অসমৰ সেইকেইটা সলনি হৈছিলে সেই অসহযোগ আন্দোলনত অসমৰ কিছুমান চাহ বাগানৰ বনুৱাইও অংশগ্ৰহণ কৰিছিলে তেওঁলোকে মানে সেই উপনিৱেশিক যিসকলে ব্ৰিটিছে তেওঁলোকৰ ওপৰত শাসন কৰিছিলে তাৰ প্ৰতি বিৰোধিতা কৰি তেওঁলোকে প্ৰতিবাদ কৰিছিলে আৰু ইয়াত মানে নেতৃত্ব দিছিলে অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে 1921 চনৰ মে মাহত কৰিমগঞ্জ মহকুমাৰ অন্তৰ্গত সৰহগোলা আৰু লঙাই উপত্যকাত 13খন চাহ বাগিচাৰ প্ৰায় 8000 বনুৱাই কংগ্ৰেছৰ নেতৃত্বত একেলগতে প্ৰতিবাদ কৰিছিলে এই অসহযোগ আন্দোলনত মানে অসমৰ চাহ বাগানখিনিও তেওঁলোকৰ লগত সমানে প্ৰতিবাদ কৰিছিলে আৰু তেওঁলোকৰ আছিলে উপনিৱেশিক শাসনৰ বিৰোধিতা কৰা এতিয়া আমি এবাৰ চাই থওঁ এই আন্দোলনৰ নেতাসকল কোন কোন আছিলে চন্দ্ৰনাথ শৰ্মা হেমচন্দ্ৰ বৰুৱা অমিয় কুমাৰ দাস মহিবুদ্দিন আহমেদ তাৰপিছত যুৱ নেতা যিসকলে মানে পঢ়ি আছিলে সেই সময়ত লক্ষীধৰ শৰ্মা ৰোহিণীকান্ত হাতীবৰুৱা বিমলাকান্ত বৰুৱা কনক চন্দ্ৰ বৰুৱা বেণুধৰ শৰ্মা তিলক শৰ্মা আৰু কিছুমান উকিল আছিলে সেই উকিলসকলেও সেই সময়ত মানে উকালতি ত্যাগ কৰি আন্দোলনত যোগ দিছিলে সেইসকল হৈছে নবীন চন্দ্ৰ বৰদলৈ কুলধৰ চলিহা তৰুণৰাম ফুকন কামিনী কুমাৰ চন্দ্ৰ বিষ্ণুৰাম মেধি আৰু এই আন্দোলনত অংশগ্ৰহণ কৰা মহিলাসকল হ'ল বিদুৰপ্ৰভা দেৱী গিৰিজা দেৱী এওঁ নবীন চন্দ্ৰ বৰদলৈৰ পত্নী আছিলে নলিনীবালা দেৱী পুষ্পলতা দাস তাৰপাছত আহিলে এই সময়ৰ অনুষ্ঠান প্ৰতিষ্ঠানসমূহ অসম প্ৰদেশ কংগ্ৰেছ কমিটি আমি পাই আহিছোঁ যেটো প্ৰথম অৱস্থাত আসাম এছ'চিয়েশ্যন নামেৰে গঠন হৈছিলে আৰু অসহযোগ আন্দোলনত অংশগ্ৰহণ কৰি তেওঁলোকে অসম প্ৰদেশ কংগ্ৰেছ কমিটি হৈছিলে আসাম এছ'চিয়েশ্যনক কংগ্ৰেছৰ সংগঠনলৈ ৰূপান্তৰিত কৰাৰ উদ্দেশ্যে ছবিলাল উপাধ্যায়ে 18 এপ্ৰিল 1921 চনত যোৰহাটত এখন অধিৱেশন হৈছিলে আৰু সেই অধিৱেশনৰ পাছতে এখন কি হৈছিলে অসম প্ৰদেশ কংগ্ৰেছ কমিটি অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ প্ৰথম সভাপতি আছিলে কুলধৰ চলিহা আৰু সম্পাদক আছিলে নবীন চন্দ্ৰ বৰদলৈ মনত ৰাখিব দেই প্ৰথম যোনখন কমিটি গঠন হৈছিলে সেই কমিটিখনৰ সভাপতি আছিলে কুলধৰ চলিহা এই অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে
1921 চনত মহাত্মা গান্ধীক অসমত অসহযোগ আন্দোলনৰ প্ৰচাৰ কৰিবলৈ নিমন্ত্ৰণ জনাইছিল তেতিয়াই প্ৰথম মহাত্মা গান্ধী অসমলৈ আহিছিলে সেই বছৰৰ আগষ্ট মাহত গান্ধীজীয়ে অসম ভ্ৰমণ কৰে আৰু নৱগঠিত কংগ্ৰেছৰ কৰ্মীসকলৰ মাজত আলোড়ন সৃষ্টি হয় ফলত অসহযোগ আন্দোলনৰ সক্ৰিয় হৈ পৰিছিল ইয়াৰ পাছতে মানে যেতিয়া গান্ধীজী অসমলৈ আহিছিলে অসমলৈ অহাৰ পাছতহে অসহযোগ আন্দোলন মানে পুৰা তুংগত হৈছিলে ইয়াৰ যিসকল নেতা আছিলে তেওঁলোকে কি কৰিছিলে মেজি সাজি পেলাই তাত বিদেশীৰ যোনবিলাক বস্তু আছিলে বা ইংৰাজৰ যিবিলাক বস্তু আছিলে সেইবিলাক জ্বলাই দিছিলে ইয়াৰ যিবিলাক নিজস্ব বস্তু যেনে ধৰক খাদী কাপোৰ বা নিমখৰ হলনি খাৰ খোৱা এনেকুৱা কিছুমান প্ৰচলন কৰিছিলে এই অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে 1926 চনৰ গুৱাহাটীৰ পাণ্ডুত জাতীয় কংগ্ৰেছৰ 41তম বাৰ্ষিক অধিৱেশন আয়োজন কৰিছিলে একদম বহুত ইম্পৰ্টেণ্ট দেই কিমান চনত অসমত জাতীয় কংগ্ৰেছৰ অধিৱেশন হৈছিলে 1926 চনত ইয়াৰ কোনে সভাপতিত্ব কৰিছিলে জানেনে বাৰু ইয়াত সভাপতিত্ব কৰিছিলে শ্ৰীনিবাসে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ আনুষ্ঠানিকভাৱে নিৰ্বাচিত হোৱা প্ৰথমজন সভাপতি আছিলে বিষ্ণুৰাম মেধি তেওঁ 1930 চনৰ পৰা 1939 চনলৈকে সভাপতি আছিলে প্ৰথম সভাপতি কোন আছিলে প্ৰথম সভাপতি আছিলে কুলধৰ চলিহা আৰু সম্পাদক আছিলে নবীন চন্দ্ৰ বৰদলৈ আনুষ্ঠানিকভাৱে সভাপতি কাক পাতিছিলে প্ৰথম বিষ্ণুৰাম মেধিক আৰু সেই তেতিয়াৰ পৰা যি গঠন হ'ল আৰু সেইখনেই পাছত গৈ 1946 চনত গোপীনাথ বৰদলৈৰ নেতৃত্বত মন্ত্ৰীসভা গঠন কৰিছিলে সেই কংগ্ৰেছেই মানে পাছত গৈ মন্ত্ৰীসভা গঠন কৰিছিলে এইখিনিতে চাই লওঁ মহাত্মা গান্ধীৰ অসম ভ্ৰমণৰ বিষয়ে মহাত্মা গান্ধী অসমত কেইবাৰ ভ্ৰমণ কৰিছিলে বাৰু 4বাৰ ন ফাৰ্ষ্ট আহিছিলে 1921 চনত সেই সময়ত অসহযোগ আন্দোলনৰ প্ৰচাৰৰ বাবে আসাম এছ'চিয়েশ্যন বা অসমৰ প্ৰাদেশিক কংগ্ৰেছ কমিটিয়ে নিমন্ত্ৰণ কৰি আনিছিলে আৰু ছেকেণ্ডবাৰ তেওঁ আহিছিলে 1926 চনত যেতিয়া গুৱাহাটীত পাণ্ডুৰ জাতীয় কংগ্ৰেছৰ অধিৱেশন হৈছিলে আৰু সেই সময়ত কংগ্ৰেছৰ সভাপতি কোন আছিলে বিষ্ণুৰাম মেধি আৰু কংগ্ৰেছৰ অধিৱেশনৰ সভাপতি কোনে কৰিছিলে শ্ৰীনিবাসে আৰু তাৰ পাছত আহিছিলে 1934 চনত আৰু আহিছিলে 1946 চনত এই সময়ৰ এটা অন্যতম অনুষ্ঠান হৈছে স্বৰাজ পাৰ্টি যিটো গঠন কৰিছিলে তৰুণৰাম ফুকনে সেই স্বৰাজ পাৰ্টিৰ সভাপতি আছিলে তৰুণৰাম ফুকন সম্পাদক আছিলে ৰোহিণী কুমাৰ চৌধুৰী আৰু সহ সম্পাদক আছিলে গোপীনাথ বৰদলৈ আইন অমান্য আন্দোলন আৰু অসম আমি সকলোৱে চাগে আইন অমান্য আন্দোলনৰ কথা শুনিছোঁ ইয়াৰ মুখ্য উদ্দেশ্য আছিলে যিবিলাক ব্ৰিটিছ চৰকাৰে আইন বা নীতি গ্ৰহণ কৰিছিলে সেইবোৰ অমান্য কৰাটো ইয়াৰ মুখ্য উদ্দেশ্য আছিলে আৰু তেনেকুৱা কৰিবলৈ 1930 চনত মহাত্মা গান্ধীয়ে আহ্বান জনাইছিলে আৰু তাক লৈ 1930 চনৰ 12 মাৰ্চত সৰোজনী নাইডুকে প্ৰমুখ্য কৰি 78 গৰাকী সতীৰ্থই গান্ধীজীয়ে সবৰমতী আশ্ৰমৰ পৰা দাণ্ডী সাগৰৰ পাৰলৈকে 240 মাইল দূৰত্ব যাত্ৰা কৰি নিজে নিমখ তৈয়াৰ কৰি লোন আইন ভংগ কৰিছিলে যিটো বিখ্যাত দাণ্ডী যাত্ৰা আৰু সেই দাণ্ডী যাত্ৰাৰ পৰাই আমাৰ আইন অমান্য আন্দোলন আৰম্ভ হৈছিলে সেই আইন অমান্য আন্দোলনত অসমৰ পৰা এজন লোকে অংশগ্ৰহণ কৰিছিলে তেওঁ হৈছে লীলাধৰ বৰুৱা তেওঁ সেই সময়ত কলকাতা বিশ্ববিদ্যালয়ত অধ্যয়ন কৰি আছিল এটো ইম্পৰ্টেন্ট হয় দে লাহোৰৰ কংগ্ৰেছ অধিৱেশনৰ সিদ্ধান্ত মতে আইন অমান্য কাৰ্যসূচীত অংশগ্ৰহণ কৰাৰ ক্ষেত্ৰত মানে অসমৰ নেতাসকলৰ মাজত মতবিভেদ দেখা গৈছিল কিছু সংখ্যকে মানে কংগ্ৰেছৰ কিছু সংখ্যক জ্যেষ্ঠ নেতাই ঘোষণা কৰিছিল যে এনে ইমান ডাঙৰ এটা আন্দোলন আমাৰ ইয়াত প্ৰস্তুতি কৰিব পাৰে মানে সম্ভৱ নহয় কিছু সংখ্যকে গান্ধীজীৰ এই আইন অমান্য আন্দোলনৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাইছিল সেইসকলৰ ভিতৰত হৈছে হেমচন্দ্ৰ বৰুৱা মহম্মদ তয়াবুল্লাহ বিষ্ণুৰাম মেধি অম্বিকাগিৰি ৰায়চৌধুৰী আৰু তেওঁলোকে যিদিনাখন দাণ্ডী যাত্ৰা কৰিবলৈ গান্ধীজী গৈছিল সেই সময়ত তেওঁলোকে লুণ সত্যাগ্ৰহৰ প্ৰতি অনুগত্য প্ৰদৰ্শন কৰি গুৱাহাটী জৰ্জ খেলপথাৰত একত্ৰিত হৈছিল ইয়াৰ উপৰিও অমিয় কুমাৰ দাসে এই আন্দোলনত অংশগ্ৰহণ কৰিবলৈ লোকসকলক আহ্বান জনাইছিল ছাত্ৰসকলক আহ্বান জনাইছিল কিন্তু বিশেষ সঁহাৰি দেখা নগৈছিল কিন্তু যেতিয়া 1930 চনৰ 14 এপ্ৰিলত জৱাহৰলাল নেহেৰু আৰু 5 মেত গান্ধীজীক গ্ৰেপ্তাৰ কৰিছিল তেতিয়া বৃহৎ সংখ্যক ছাত্ৰ নেতাই হৰতাল কৰিছিল 1930 চনৰ 6 আৰু 14 মে তাৰিখে ব্ৰহ্মপুত্ৰ উপত্যকাৰ ছাত্ৰসকলে প্ৰতিবাদৰ কাৰ্যস্বৰূপে তেওঁলোকৰ শিক্ষা অনুষ্ঠান বৰ্জন কৰিছিল মানে তেওঁলোকে কিছু সংখ্যক ছাত্ৰই এই আন্দোলনত অংশগ্ৰহণ কৰিছে তাক মানে অংশগ্ৰহণ কৰাৰ চিনস্বৰূপে বিদ্যালয় ত্যাগ কৰিছিল কিন্তু কি হল সেই সময়তে জেআৰ কানিংহামে এখন সাৰ্কুলাৰ আনিছিল
সেই সাৰ্কুলাৰখনৰ অনুসৰি কি হৈছিলে যে যিসকল ল'ৰা ছোৱালীয়ে পঢ়ি আছে আৰু তেওঁলোকৰ মাক দেউতাকে ৰাজনীতিত অংশগ্ৰহণ কৰিব নোৱাৰিব আৰু যদি তেওঁলোকে অংশগ্ৰহণ কৰাৰ যদি কথা গম পায় তেতিয়া জৰিমনা বিহিব আৰু ছাত্ৰবৃত্তিৰ পৰা তেওঁলোকক নোপোৱা কৰিব সেইটো লিখিত হিচাপে দিব লাগিব কিন্তু যেতিয়া সেইখন আহিলে অহাৰ পাছত কি হ'ল ছাত্ৰসকলৰ মাজত মানে আৰু বেছি বিক্ষোভ হৈ যোৱাৰ পাছত তেওঁলোকে বহুত সংখ্যকে মানে এনেকুৱা উল্লেখ আছে 15,186 জন ছাত্ৰৰ ভিতৰত 3,117 জন মান ছাত্ৰই শিক্ষানুষ্ঠান ত্যাগ কৰিছিলে সেই আন্দোলনত অংশগ্ৰহণ কৰিছিলে মানে আৰু তেওঁলোকে নিজে কামৰূপ একাডেমী নামেৰে এখন স্কুল খুলিছিলে ঠিক আছে আইন অমান্য আন্দোলন দাণ্ডী যাত্ৰাৰ পৰাই আৰম্ভ হৈছিলে অসমত প্ৰথম অৱস্থাত ইয়াত মানে কৰিব নকৰিব তেনেকুৱা ধৰণৰ আছিলে তাৰ পাছত আহোঁ ঘূৰণীয়া মেচমেল 1930 চনৰ পৰা 1932 চনলৈকে তিনিবাৰ ঘূৰণীয়া মেচমেল হৈছিলে মানে এইবিলাকৰ বিষয়ে আমি যেতিয়া ইণ্ডিয়ান হিষ্ট্ৰী আলোচনা কৰিম পুৰা ডিটেইলছত আলোচনা কৰিম ইয়াত আপোনালোকৰ অসম হিষ্ট্ৰী ৰিলেটেড কৰি পেলাই মই আপোনাক যিখিনি দৰকাৰী তথ্য সেইখিনিহে জাষ্ট দি গৈছোঁ দেই ইয়াত অংশগ্ৰহণ কৰা একমাত্ৰ অসমীয়াজন হ'ল চন্দ্ৰধৰ বৰুৱা ইম্পৰ্টেণ্ট দেই ঘূৰণীয়া মেচমেলত অসমৰ হৈ কোনে অংশগ্ৰহণ কৰিছিলে চন্দ্ৰধৰ বৰুৱাই তেওঁ অসম সাহিত্য সভাৰ দ্বিতীয়জন সভাপতি আছিলে আৰু তেওঁ যিখন সাহিত্য সভাৰ পত্ৰিকা আছিলে সেই পত্ৰিকাখনৰ সম্পাদক আছিলে প্ৰথম সম্পাদক তাৰ পাছত আহোঁ ইণ্ডিয়ান গভৰ্ণমেণ্ট এণ্ড 1935 এই এক্টখন বহুত ইম্পৰ্টেণ্ট আছিলে দেই ভাৰতৰ ৰাজনীতি ইতিহাসত আৰু সংবিধানৰ কৰ্ম বিকাশত এই এক্টখনৰ উল্লেখযোগ্য অৱদান আছে 1935 চনৰ এই ভাৰত চৰকাৰৰ এই আইনখন ইংৰাজ চৰকাৰে প্ৰৱৰ্তন কৰিছিলে ভাৰতৰ স্বাধীনতা আগলৈকে এই আইনখনৰ অনুসৰি ভাৰতত শাসন চলিছিলে আৰু ইয়াৰ যিবিলাক আছিলে সেইবিলাকৰ বেছিভাগে আমাৰ সংবিধানখনত কপি কৰা হৈছে ভাৰতৰ যিখন সংবিধান লিখিছিলে সেইখনত কপি কৰা হৈছে এই আমাৰ এতিয়া আমি অসমৰ ফালৰ পৰা চাম এখন অসমত কি হৈছিলে সেই সময়ৰ পৰা বা সেই এখন অনুসৰি অসমক দুটা সংসদযুক্ত বিধানসভাৰ উপহাৰ দিছিলে সেইকেইটা হৈছে উচ্চ সদন আৰু নিম্ন সদন উচ্চ সদনৰ আসনৰ সংখ্যা আছিলে 22খন আৰু নিৰ্বাচিত সদস্য তাৰ 18 জন আছিলে আৰু মনোনীত সদস্য আছিলে 4 জন আৰু নিম্ন সদনৰ সদস্য সংখ্যা আছিলে 108 জন 1936 চনৰ নিৰ্বাচনত 33খন আসনৰ সংখ্যাগৰিষ্ঠতাত গোপীনাথ বৰদলৈ জিকিছিল যদিও তেওঁ বিৰোধী আসনত বহিবলৈ ইচ্ছা কৰিলে সেয়েহে তেওঁৰ বিৰোধী পক্ষৰ সৈয়দ সাদুল্লাই প্ৰথম অসমত মন্ত্ৰীসভা গঠন কৰিছিলে কিন্তু কি হ'ল 1938 চনত তেওঁৰ বিৰুদ্ধে নো কনফিডেন্স মোচন অনা হ'ল আৰু তেওঁক আসনৰ পৰা নমাই দিয়া হ'ল বা তেওঁ পদত্যাগ কৰিলে আৰু 1938 চনত পুনৰ গোপীনাথ বৰদলৈ মন্ত্ৰীসভা গঠন কৰিলে ইয়াৰ পাছত আহোঁ ভাৰত্যাগ আন্দোলন আৰু অসম ভাৰত্যাগ আন্দোলন কেতিয়া হৈছিলে 1942 চনৰ 8 আগষ্টত ওকে মুম্বাইত অৱস্থিত গোৱালিয়ৰ টেংকৰ পৰা 1942 চনৰ 8 আগষ্টত ভাৰত্যাগ আন্দোলন আৰম্ভ হয় একদম মনত ৰাখিব দেই ক'ৰ পৰা আৰম্ভ হৈছিলে মুম্বাই গোৱালিয়ৰ টেংকৰ পৰা সেইখন এখন ময়দান আছিলে আৰু তাৰ পৰাই ভাৰত্যাগ আন্দোলন আৰম্ভ হৈছিলে আৰু সেই গোৱালিয়ৰ টেংকখনক চলৈ আগষ্ট ক্ৰান্তি ময়দান হিচাপে নামকৰণ কৰা হ'ল ভাৰত্যাগ আন্দোলনৰ মূল উদ্দেশ্য আছিলে মানে তাৎক্ষণিকভাৱে মানে ভাৰতৰ পৰা ইংৰাজসকলক খেদি পঠিওৱা যেতিয়া জামানে 1942 চনত ছিংগাপুৰ আৰু ৰেগুন দখল কৰিছিলে তাৰ পিছত মানে ভাৰতলৈ বিদেশীসকলৰ পুৰা আগমন হৈছিলে আৰু গান্ধীজী আৰু কংগ্ৰেছ দলৰ নেতাসকলে ভাবিছিলে যে ভাৰতত ব্ৰিটিছসকলৰ অস্তিত্বই জাপানীসকলক ভাৰত আক্ৰমণ কৰিবলৈ বাধ্য কৰিব মানে ইয়াত যে ইংৰাজসকল বেছি হৈ গৈছে তেওঁলোক বেছিকৈ আহিছে আৰু সেইকাৰণে জাপানে ইয়াত আক্ৰমণ কৰিব সেইকাৰণে তেওঁলোকে ভাবিলে যে ইয়াৰ পৰা তেওঁলোক সোনকালে ভাৰতত ত্যাগ কৰিব লাগে আৰু তাৰে সেইটোৰ মূল উদ্দেশ্য আছিলে ভাৰত্যাগ আন্দোলনৰ ওকে আৰু বহুত আলোচনা বিলোচনা কৰি পেলাই 1942 চনৰ 8 আগষ্টত সৰ্বভাৰতীয় কংগ্ৰেছ কমিটিয়ে বোম্বাই বিখ্যাত টেংকৰ পৰা ভাৰত্যাগ আন্দোলন আৰম্ভ কৰিলে এই আন্দোলনত গান্ধীজীয়ে এটা শ্লোগান দিছিলে সেইটো আছিলে কৰিম কিম্বা মৰিম ডু অৰ ডাই এইটো ইম্পৰ্টেণ্ট হয় দেই এইটো কোনে দিছিলে এই আন্দোলন ইংৰাজ চৰকাৰে কঠোৰ হাতেৰে দমন কৰিবলৈ চেষ্টা কৰিছিলে আৰু সেই দমন কৰিবলৈ চেষ্টা কৰি কংগ্ৰেছক অবৈধ বা এই আন্দোলনৰ জড়িত অন্যান্য সংগঠনসমূহক অবৈধ ঘোষণা কৰিছিলে আৰু তেনেদৰে ভাৰতত যেনেকৈ আন্দোলন হৈছিলে আমাৰ অসমতো সেই সময়ত তীব্ৰ আন্দোলন হৈছিলে আমি সকলোৱে জানো ন গহপুৰ থানাত
পাতকা উত্তোলন কৰিবলৈ গৈ 14 বছৰীয়া কনকলতা আৰু মুকুন্দ কাকতিৰ চিপাহীৰ গুলীত মৃত্যু হৈছিলে এই 42ৰ আন্দোলনৰ সময়তে এবিলাক হৈছিলে দেই এখন মানে ভাৰতীয় আন্দোলনক 42ৰ আন্দোলন বুলিও কয় আৰু অসমতো যিবিলাক কংগ্ৰেছৰ নেতা আছিলে তেওঁলোকক গ্ৰেপ্তাৰ কৰা হৈছিলে আন্দোলনৰ লগত জড়িত থকাৰ কাৰণে আৰু এখিদিমান নেতাই আত্মগোপন কৰিছিলে তেওঁলোকে মানে পুলিচে ধৰিব পৰাৰ আগতে তেওঁলোক লুকাই আছিলে তথ্য অনুসৰি 1943 চনলৈকে বজালিত 32টা গোপন মানে আত্মগোপন কৰিবৰ কাৰণে চেষ্টাসেৱী কেন্দ্ৰ গঠন হৈ উঠিছিলে ইয়াৰ উপৰিও গোলাঘাটৰ সৰু পথাৰত এটা ৰেল লাইনৰ পৰা এডাল অতৰাই দিয়া হৈছিলে চিৰি এডাল অতৰাই দিয়া হৈছিলে আৰু তেতিয়া সেই সময়তে এখন ট্ৰেইন আহি আছিল তাত য'ত ব্ৰিটিছৰ বা ইংৰাজৰ সৈন্যসকল আছিলে আৰু তেওঁলোক আহি তাত বাগৰি গ'ল ট্ৰেইনখন আৰু বহুত সৈন্য মৃত্যু হৈছিলে আৰু সেইটো অপৰাধতে কুশল কোঁৱৰক ফাঁচি দিয়া হৈছিলে কিন্তু ইয়াৰ লগত কুশল কোঁৱৰ জড়িত আছিলে নে নাই সেইটো জনা নাযায় সেইটো ৰাতি কৰিছিলে কোনোবাই যে সেই ট্ৰেইনৰ চিৰিডাল অতৰাই থৈছিলে কিন্তু এই কুশল কোঁৱৰ ভাৰতীয় আন্দোলনত মানে বিশেষভাৱে জড়িত থকাৰ কাৰণে তেওঁকে চৰকাৰে মানে এৰেষ্ট কৰিলে আৰু তেওঁক দোষী সাব্যস্ত কৰি ফাঁচি দিয়ে আৰু যেতিয়া ভাৰতীয় আন্দোলন হৈছিলে সেই সময়ত ভাৰতত অইন কতো ফাঁচি দিয়া হোৱা নাছিলে কেৱল অসমতহে কুশল কোঁৱৰক ফাঁচি দিয়া হৈছিলে এতিয়া হও বৰদলৈ মন্ত্ৰীসভা দ্বিতীয় বিশ্বযুদ্ধৰ পাছত 1946 চনত অনুষ্ঠিত হোৱা সাধাৰণ নিৰ্বাচনত কংগ্ৰেছ দলে অসমৰ বিধানসভাৰ মুঠ 108খন আসনৰ 58খন আসন লাভ কৰি সংখ্যাগৰিষ্ঠ দল হিচাপে পৰিগণিত হৈছিলে আৰু গোপীনাথ বৰদলৈ 11 ফেব্ৰুৱাৰী 1946 চনত চৰকাৰ গঠন কৰে তেতিয়া দ্বিতীয় বিশ্বযুদ্ধ হৈ গ'ল তাৰ পাছত আকৌ আমাৰ ভাৰতত পুনৰ নিৰ্বাচন আৰম্ভ হ'ল সেই নিৰ্বাচনত সংখ্যাগৰিষ্ঠ ভোটত কংগ্ৰেছ দল জিকিলে আৰু জিকি পেলাই পোনপ্ৰথমে সেই দলৰ নেতা আছিলে গোপীনাথ বৰদলৈ আৰু গোপীনাথ বৰদলৈৰ নেতৃত্বত মন্ত্ৰীসভা গঠন হয় সেই সময়ত আমাৰ যোনজন মুখ্যমন্ত্ৰী হয় তেওঁক প্ৰধানমন্ত্ৰী বুলি কোৱা হৈছিলে গোপীনাথ বৰদলৈ মন্ত্ৰীসভাৰ অন্যান্য মন্ত্ৰীসকল হৈছে বসন্ত কুমাৰ দাস বিষ্ণুৰাম মেধি জে নিকল ৰয় ৰামানাথ দাস বৈদ্যনাথ মুখাৰ্জী আব্দুল মতলিব মজুমদাৰ সেই সময়ত অসমখনে বহুত সমস্যাৰ সন্মুখীন হৈছিলে বিশেষকৈ মানে স্বাধীনতাৰ আগমুহূৰ্তত অসমখনৰ আন্তঃগাঁথনি বহুত দুৰ্বল আছিলে আৰু ইয়াৰ পাছত কি হ'ল মানে অসমৰ লগত অন্যান্য বা আমাৰ নৰ্থ ইষ্টৰ এৰিয়াটোৰ লগত ভাৰতৰ অন্যান্য ৰাজ্যবিলাকৰ যোগাযোগ বিচ্ছিন্ন হৈ গৈছিলে কাৰণ আমাৰ প্ৰথম অৱস্থাত মানে ৰেল লাইন বা পানী অহা ৰাস্তা সেইবিলাক পাকিস্তানৰ হাতলৈ গুচি গৈছিলে মানে দুটা ভাগত যে ভাগ কৰি দিলে সেইখিনি মানে আমাৰ ভাৰতৰ হৈ নাথাকিলে সেইখিনি পাকিস্তানলৈ গুচি গ'ল মুঠতে আমাৰ এই 12 কিলোমিটাৰ যোনটো চিকেন লেগ বুলি কয় সেইটো ভূখণ্ডহে মানে ভাৰতৰ লগত আমাৰ সংযোগ ৰাখিছিলে আমিতো সকলোৱে গম পাওঁ ন মাউণ্ট বেটনৰ আঁচনি অনুসৰি ব্ৰিটিছে মানে ভাৰতখনক দুটা ভাগত ভাগ কৰিছিলে এটা হ'ল ভাৰত আনটো হৈছে পাকিস্তান 1978 চনত যেতিয়া অসমখনৰ চিফ কমিশনাৰ প্ৰভিন্সলৈ উন্নীত কৰা হৈছিলে মানে তেতিয়া সেই সময়ছোৱাত মানে সিলেটখন যিখন বৰ্তমান বাংলাদেশত আছে সেইখন আমাৰ অসমৰ লগত আছিলে ঠিক আছে কিন্তু কি হ'ল সেই সিলেটখন আমাৰ ইণ্ডিয়াৰ লগত থাকিব নে পাকিস্তানৰ লগত থাকিব হেলৈ এটা নিৰ্বাচন হৈছিলে হেতু হৈছিলে 1947 চনৰ 6 জুলাই মানত দে সেই ইলেকশন হৈছিলে মানে কোন থাকিব ভাৰতৰ সাইডে থাকিব নে পাকিস্তানৰ হৈ থাকিব সেই তেনেকুৱা এটা হৈছিলে তেতিয়া পাকিস্তানৰ ফালে থাকিব বুলি 56% মানুহে ভোট কৰিছিল আৰু অসমত থাকিব বুলি 43% মানে ভোট কৰিছিল আৰু হেকানে সিলেটখন পাকিস্তানৰ হাতলৈ গুচি গ'ল এই দুইখন ৰাজ্যৰ সীমা নিৰ্ধাৰণৰ দায়িত্ব এজন ইংৰাজ বিষয়া ৰেডক্লিফক দিয়া হৈছিল আৰু তেওঁৰ নামেৰে আমাৰ ভাৰত পাকিস্তানৰ যোনটো সীমা হয় হেডালৰ নাম ৰেডক্লিফ হয় ওকে আৰু ইয়াৰ উপৰিও অসমখনকো মানে পাকিস্তানৰ লগত অন্তৰ্ভুক্ত কৰা আছিল প্ৰথম মানে অসমখনকো পাকিস্তানৰ লগত অন্তৰ্ভুক্ত কৰিব বুলি কৈছিল কিন্তু এই ক্ষেত্ৰত আমাৰ গোপীনাথ বৰদলৈয়ে প্ৰতিবাদ কৰিছিল স্বাধীনতাৰ ঠিক পাছতে অসমত অসম কৃষি বিশ্ববিদ্যালয় অসম চিকিৎসা মহাবিদ্যালয় আৰু গুৱাহাটী বিশ্ববিদ্যালয় গঢ় লৈ উঠিছিল একদম সেই পাছতে আৰু হৈছিল এতিয়া ফাৰ্স্ট আহো অসম কৃষি বিশ্ববিদ্যালয় মানে আসাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি যিখন যোৰহাটত আছে সেইখন স্থাপন হৈছিল 1969 চনৰ 1 এপ্ৰিল তাৰিখে এতিয়া ইয়াৰ আগত অলপ মানে কথা আছে আৰু ডাইৰেক্ট এখন অসম কৃষি বিশ্ববিদ্যালয় হিচাপে গঠন হৈ যোৱা নাছিল প্ৰথম অৱস্থাত 1913 চনত কৰিমগঞ্জত আৰু 1923 চনত তিতাবৰত কৃষি গৱেষণা প্ৰতিষ্ঠান
আৰম্ভ হৈছিলে তেতিয়াৰ পৰাই মানে কৃষি বিশ্ববিদ্যালয়ৰ ধাৰণাটো ষ্টাৰ্ট হৈছিলে আৰু বেছিকৈ কৃষি বিশ্ববিদ্যালয় লাগে সেইকাৰণে 1948 চনত নগাঁৱত অসম পশু মহাবিদ্যালয় আৰু যোৰহাটত অসম কৃষি মহাবিদ্যালয় প্ৰতিষ্ঠা কৰা হ'ল কিন্তু সেই দুইখন লগ লগাই 1970 চনৰ 1 এপ্ৰিল তাৰিখে অসম কৃষি বিশ্ববিদ্যালয়ৰ নাম দিয়া হ'ল আৰু তেতিয়াৰ পৰাই আমাৰ অসম কৃষি বিশ্ববিদ্যালয় স্থাপন হ'ল আৰু এই যিখন নগাঁৱৰ পশু মহাবিদ্যালয় আছিলে সেইখন গুৱাহাটীৰ খানাপাৰালৈ স্থানান্তৰ কৰা হ'ল তাৰ পাছত আহো গুৱাহাটী বিশ্ববিদ্যালয় বা গৌহাটী বিশ্ববিদ্যালয় সেই তেতিয়া গুৱাহাটী আছিলে এতিয়া গুৱাহাটী বিশ্ববিদ্যালয় আমি আগতেও পাই আহিছো ন আসাম এছ'চিয়েশ্যনে এখন অসমত বিশ্ববিদ্যালয় লাগে বুলি তেওঁলোকে দাবী উত্থাপন কৰিছিলে সেই দাবীৰ অনুসৰি 1948 চনৰ 26 জানুৱাৰীত বিশ্ববিদ্যালয় স্থাপন হৈছিলে আৰু ইয়াৰ কাৰণে 1917 চনত মাইকেল চেডলাৰেও অভিমত দিছিলে সময়ত কলিকতাৰ কমিশনাৰ আছিলে আৰু তেওঁ অসমত এখন বিশ্ববিদ্যালয় স্থাপন হ'ব লাগে বুলি কৈছিলে আৰু সেইবিলাক লগ লাগি 1948 চনৰ 26 জানুৱাৰীত এই বিশ্ববিদ্যালয়খন স্থাপন হয় একদম ইম্পৰ্টেণ্ট দেই এইকেইটা সোধে অসম কৃষি বিশ্ববিদ্যালয় বা গুৱাহাটী বিশ্ববিদ্যালয় কেতিয়া স্থাপন হৈছিলে বা ক'ত ক'ত আছে প্ৰথম অৱস্থাত ই গুৱাহাটীৰ মাছমজিয়াত আছিলে কিন্তু 1955-56 চনত বৰ্তমানৰ জালুকবাৰীলৈ ইয়াৰ মানে গুৱাহাটী বিশ্ববিদ্যালয়খন লৈ যোৱা হ'ল আৰু সেই গুৱাহাটী বিশ্ববিদ্যালয়ৰ চৌহদটোক কি বুলি কয় গোপীনাথ বৰদলৈ নগৰ বুলি কয় মনত ৰাখিব বৰ্তমান জালুকবাৰীত আছে আৰু সেই যোনটো এৰিয়া কভাৰ কৰি আছে সেইখনক গোপীনাথ বৰদলৈ নগৰ বুলি কয় তাৰ পাছত আহিলে আহো চিকিৎসা মহাবিদ্যালয় অসম চিকিৎসা মহাবিদ্যালয় যিখন ডিব্ৰুগড়ত আছে আৰু সেইখন 1947 চনত স্থাপন হৈছিলে প্ৰথম অৱস্থাত 1900 চনত ডিব্ৰুগড়ত ডক্টৰ জন বেৰী হোৱাইটৰ 40,000 টকাৰ পুঁজিৰে বেৰী হোৱাইট মেডিকেল স্কুল স্থাপন কৰিছিলে সুধিব পাৰে দেই কোনে স্থাপন কৰিছিলে ডক্টৰ জন বেৰী হোৱাইট তেওঁ 50,000 টকা দিছিলে আৰু তেওঁ হৈছে সেই সময়ৰ মানে লখিমপুৰৰ সিভিল সাৰ্জন আছিলে আৰু তেওঁ 50,000 টকা দি ডিব্ৰুগড়ত বেৰী হোৱাইট মেডিকেল স্কুল স্থাপন কৰিছিলে আৰু 1910 চনত তেওঁ ইংলেণ্ডৰ পৰা দুটা এক্স-ৰে মেচিন আনি ৰেডিঅ'লজিৰ বিভাগটো ষ্টাৰ্ট কৰিছিলে 1910 চনতে দেই সেইখনকে পিছলৈ গৈ 1947 চনৰ 3 নৱেম্বৰত অসম চিকিৎসা মহাবিদ্যালয় নামে নামাকৰণ কৰা হয় আৰু যিখন বৰ্তমান ডিব্ৰুগড়ত আছে সেইখনে হৈছে অসম চিকিৎসা মহাবিদ্যালয় আৰু ফাৰ্ষ্টখন চিকিৎসা মহাবিদ্যালয় 1960 চনত 20 ছেপ্টেম্বৰ তাৰিখে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় স্থাপন হৈছিলে 1968 চনত শিলচৰ মেডিকেল কলেজ স্থাপন হৈছিলে চাই থব ঠিক আছে আমি সকলোৱে জানো 1947 চনৰ 15 আগষ্টত ভাৰত স্বাধীন হ'ল আৰু অসমখন ভাৰতৰ এখন অংগৰাজ্য হৈ পৰিল আৰু সেই স্বাধীন অসমৰ প্ৰথম মুখ্যমন্ত্ৰী আছিলে লোকপ্ৰিয় গোপীনাথ বৰদলৈ তেওঁক এইখিনিতে এটা ইম্পৰ্টেণ্ট কথা কৈ যাওঁ লোকপ্ৰিয় উপাধিটো তেওঁক দিছিলে জয়ৰাম দাস দলতৰামে ওকে আৰু তেওঁ শাসন কৰি আছে আৰু 1950 চনত গোপীনাথ বৰদলৈৰ মৃত্যু হয় আৰু মৃত্যু হোৱাৰ পাছত আমাৰ অসমৰ মুখ্যমন্ত্ৰী হয় বিষ্ণুৰাম মেধি এইকেইটা মনত ৰাখিব ফাৰ্ষ্ট কোন আছিলে গোপীনাথ বৰদলৈ আৰু তেওঁক লোকপ্ৰিয় উপাধিটো কোনে দিছিলে জয়ৰাম দাস দলতৰামে আৰু বিষ্ণুৰাম মেধি আছিলে দ্বিতীয়জন মুখ্যমন্ত্ৰী ওকে প্ৰথম অৱস্থাত আমাৰ অসমখন সাতভনী অৰ্থাৎ অসম নাগালেণ্ড মণিপুৰ মেঘালয় ত্ৰিপুৰা অৰুণাচল মিজোৰাম একেলগতে গোটেইখিনিকে আমি অসম বুলি জনা গৈছিলে কিন্তু পাছত সেই গোটেইখিনি ৰাজ্য পৃথক পৃথক হৈ গ'ল প্ৰথম অৱস্থাত পৃথক হৈছিলে 1963 চনত নাগালেণ্ড অসমৰ পৰা পৃথক হৈছিলে আৰু এইখনেই অসমৰ পৰা পৃথক হোৱা প্ৰথম ৰাজ্য আছিলে ইয়াত দুটা প্ৰশ্ন হ'ব পাৰে কিমান চনত নাগালেণ্ড অসমৰ পৰা পৃথক হৈছিলে আৰু বা অসমৰ পৰা পৃথক হোৱা প্ৰথমখন ৰাজ্য কোনখন আছিলে প্ৰথমখন ৰাজ্য আছিলে নাগালেণ্ড তাৰ পাছত 1972 চনত মণিপুৰ মেঘালয় আৰু ত্ৰিপুৰা পৃথক হৈছিলে মনত ৰাখিব এই তিনিখন একেলগতে পৃথক হৈছে মণিপুৰ মেঘালয় আৰু ত্ৰিপুৰা আৰু ইয়াৰ আগলৈকে 1972 চনলৈকে মানে আমাৰ অসমৰ ৰাজধানী আছিলে শিলং অৰ্থাৎ ক'ত আছিলে মেঘালয়ত আৰু যেতিয়া সেইখন পৃথক হৈ গ'ল আমাৰ গুৱাহাটী অৰ্থাৎ দিছপুৰলৈ আমাৰ ৰাজধানী লৈ আহিলে তো মনত ৰাখিব লগতে 1972 চনত শিলঙৰ পৰা অসমৰ ৰাজধানী দিছপুৰলৈ অনা হৈছিল তাৰ পাছত পৃথক হৈছিলে 1987 চনত অৰুণাচল আৰু মিজোৰাম এইকেইটা গোটেইকেইটা ইম্পৰ্টেণ্ট দেই এইকেইটা সাতখন হ'ল নাগালেণ্ড মণিপুৰ মেঘালয় ত্ৰিপুৰা অৰুণাচল মিজোৰাম আৰু অসম
অ'কে তাৰ এই 1988 চনৰ আগত 1978 চনত ফাৰ্ষ্ট টাইমৰ কাৰণে মানে আমাৰ অসমত অকংগ্ৰেছী মন্ত্ৰীসভা গঠন হৈছিলে অকংগ্ৰেছী মানে কংগ্ৰেছ নথকাকৈ অন্য পাৰ্টিয়ে মানে আমাৰ অসমত শাসন কৰিছিলে সেইটো হৈছে ভাৰতীয় জনতা পাৰ্টি আৰু সেই সময়ৰ তেতিয়া মুখ্যমন্ত্ৰী হৈছিলে গোপাল বৰবৰা মনত ৰাখিব 1978 চনত আৰু তাৰ পাছতেই 1979 চনত প্ৰথমবাৰৰ বাবে অসমত ৰাষ্ট্ৰপতি শাসন বলবৎ হৈছিলে অ'কে এইটো সুধিব পাৰে কিমান চনত প্ৰথমবাৰৰ বাবে অসমত ৰাষ্ট্ৰপতি শাসন হৈছিলে সেই সময়ত আছিলে গোলাপ বৰবৰা তেওঁ জনতা দলৰ আছিলে সেই সময়ত অসমত এটা বহুত ডাঙৰ আন্দোলন হৈছিলে সেইটো হৈছে অসম আন্দোলন 1979 চনৰ পৰা 1985 চনলৈকে হৈছিলে ইয়াৰ মূল কাৰণটো আছিলে বিদেশী বহিষ্কাৰ অৰ্থাৎ আমি নিশ্চয় গম পাওঁ চাগে 1971 চনত পূব পাকিস্তান অৰ্থাৎ বৰ্তমানৰ বাংলাদেশত যুদ্ধ হৈছিলে ইয়াত আমাৰ ভাৰত চৰকাৰেও সহায় কৰিছিলে তাৰ পাছত তেওঁলোকৰ মাজত জাতিগত সংঘৰ্ষ হ'বলৈ মানে হিন্দু মুছলমান এনেকৈ লৈ সংঘৰ্ষ হ'ল আৰু কিছুমান প্ৰব্ৰজনকাৰী আমাৰ অসম ত্ৰিপুৰা এনেকুৱা জেগাবিলাকলৈ গুচি আহিলে আৰু বহুত মানে জনসংখ্যা বিস্ফোৰণ হৈ গৈছিলে বহুত মানুহ আমাৰ অসমখনলৈ আহি গৈছিলে সেয়ে অসম ছাত্ৰ সন্থাৰ নেতৃত্বত অসম আন্দোলন আৰম্ভ হৈছিলে তেওঁলোকে কৈছিলে যে 1971 চনৰ 24 মাৰ্চৰ আগলৈকে যিখিনি লোক আমাৰ অসমলৈ আহিছে তেওঁলোকে ভাৰতৰ নাগৰিকত্ব পাব আৰু তাৰ পাছত যিসকল লোক আহিছে তেওঁলোকে ভাৰতৰ নাগৰিকত্ব দিব নালাগে তেনেকুৱাকৈ তেওঁলোকে দাবী উত্থাপন কৰিছিলে অসম আন্দোলন হৈছিলে সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃত্বত আৰু ইয়াৰ নেতৃত্ব দিছিলে প্ৰফুল্ল কুমাৰ মহন্তই এই আন্দোলনত বহুত লোক শ্বহীদ হৈছিলে ইয়াত 855 জন লোক শ্বহীদ হৈছিলে আৰু বহুত লোকক কাৰাবাসো দিয়া হৈছিলে আৰু প্ৰথম শ্বহীদজন আছিলে খগ্ৰেশ্বৰ তালুকদাৰ আন্দোলন হৈ থকাৰ কাৰণে 1981 চনত লোকপিয়ল হোৱা নাছিলে আমি জানো ন প্ৰত্যেক 10 বছৰ মূৰে মূৰে লোকগণনা হয় সেইকাৰণে 1981 চনত মানে 1979 চনৰ পৰা 1985 চনলৈকে অসম আন্দোলন হৈছিলে আৰু মাজত পৰিছিলে 1981 চনটো সেইকাৰণে সেই সময়ত লোকপিয়ল হোৱা নাছিলে আন্দোলন হৈ শেষত কি হ'ল 1985 চনৰ 15 আগষ্টত বহুত ইম্পৰ্টেণ্ট দেই এইটো মনত ৰাখিব কেতিয়া অসম চুক্তি হৈছিলে বা অসম একৰ্ড হৈছিলে 1985 চনৰ 15 আগষ্টত সেই সময়ৰ প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীৰ নেতৃত্বত কেন্দ্ৰীয় চৰকাৰ হৈ মানে ৰাজীৱ গান্ধী আছিলে আৰু অসমৰ ফালৰ পৰা অসম ছাত্ৰ সন্থাৰ সদস্যসকল আছিলে এখন চুক্তি স্বাক্ষৰ হৈছিলে যিখনৰ নাম আছিলে অসম চুক্তি বা অসম একৰ্ড সেইখন কেতিয়া হৈছিলে 1985 চনৰ 15 আগষ্টত ইয়াত উল্লেখ থকা কিছুমান দফাৰ কথা কৈ গৈছো অসম চুক্তিৰ 6 নং দফাত আছিলে সাংবিধানিক আইনিক আৰু প্ৰশাসনিক সুৰক্ষাৰ বিষয়ে আছে মানে অসমৰ সাংবিধানিক আইনিক আৰু প্ৰশাসনিক সুৰক্ষা দিব লাগে 5 নং দফাত আছিলে ফৰেনাৰ ইছ্যুৰ বিদেশীসকলৰ সমস্যাটোৰ কথা উল্লেখ আছিলে 7 নং দফাত আছিলে ইকনমিক ডেভেলপমেণ্ট অৰ্থাৎ অৰ্থনৈতিক বিকাশ আৰু 9 নং দফাত উল্লেখ আছিলে সিকিউৰিটি অফ ইণ্টাৰনেশ্যনেল বৰ্ডাৰ মানে আমাৰ যোনটো সীমাৰেখা বা অসম বা বাংলাদেশৰ বা ভাৰতৰ যোনটো সীমান্ত সেই সীমান্তটো সুৰক্ষাৰ কথা উল্লেখ আছিলে এইকেইটা মনত ৰাখি থব কেতিয়াবা আহিবও পাৰে অসম চুক্তিৰ 6 নং দফাত মানে এইকেইটা ইম্পৰ্টেণ্ট হয় সেইকাৰণে উল্লেখ কৰি দিলোঁ আৰু সেই চুক্তিখনৰ ফলত অসমত শংকৰদেৱ কলাক্ষেত্ৰ স্থাপন হৈছিলে আৰু নুমলীগড় তেল শোধনাগাৰ স্থাপন হৈছিলে ইয়াৰ পাছতে মানে অসমত এইকেইটা স্থাপন হৈছিলে শংকৰদেৱ কলাক্ষেত্ৰ আৰু নুমলীগড় শোধনাগাৰ যেতিয়া 1985 চনত চুক্তি স্বাক্ষৰ হ'ল অসম চুক্তি স্বাক্ষৰ হ'ল সেই সময়ত হিতেশ্বৰ শইকীয়া মুখ্যমন্ত্ৰী আছিলে আৰু তেওঁক যেতিয়া চুক্তি স্বাক্ষৰ হ'ল তাৰ পাছতে সেই মন্ত্ৰীসভাখন ভংগ কৰা হ'ল আৰু সেই বছৰৰে ডিচেম্বৰ মাহত পুনৰ নিৰ্বাচন অনুষ্ঠিত কৰা হ'ল আৰু সেই নিৰ্বাচনত অসমৰ আঞ্চলিক দল অসম গণ পৰিষদৰ প্ৰথমবাৰৰ কাৰণে চৰকাৰ গঠন কৰিলে আৰু প্ৰথম মুখ্যমন্ত্ৰী হৈছিলে প্ৰফুল্ল কুমাৰ মহন্ত আৰু তেওঁলোকে শাসন কৰি আছিলে যেতিয়া 1990 চন হৈছিলে তেওঁলোকৰ মাত্ৰ চৰকাৰখন শেষ হ'বলৈ এমাহ আছিলে তেনেকুৱা সময়তে কেন্দ্ৰীয় চৰকাৰে সেই মন্ত্ৰীসভাখন ভংগ কৰে আৰু ভংগ কৰি অসমত ৰাষ্ট্ৰপতি শাসন কৰে এতিয়ালৈ ইমানতে এৰিছোঁ অন্য এটা ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে